নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি আপুনি মই সকলো গৃহবন্দী। ইতিমধ্যে কৰোনাই আমাক সকলোকে ত্ৰাসিত শংকিত কৰি তুলিছে। মানৱ জাতিৰ প্ৰতি এক প্ৰকাৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। সমগ্ৰ বিশ্বজুৰি প্ৰায় 30,000 লোকৰ মৃত্যুমুখত পৰিছে। এটা ভয়াৱহ পৰিস্থিতি। এই পৰিস্থিতিৰ মাজত এটা গুৱাহাটীৰ এটা মনোৰম দৃশ্য আপোনালোক প্ৰথমে দেখুৱাই লওঁ। এইটো দৃশ্য গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ সুদীৰ্ঘ দিনৰ পিছত গুৱাহাটীৰ দীঘলী পুখুৰীলৈ পৰিভ্ৰমী পক্ষীৰ জাক উভতি আহিছে। এই জাকে এখন যান্ত্ৰিক কোলাহলময় গুৱাহাটীৰ এটা সুকীয়া পৰিৱেশ ভিন্ন মাত্ৰা দিছে। সেইটো আমি চাই লওঁ। তাৰপিছত আমি এই পৰিস্থিতিৰ আচল ভয়াৱহতালৈ আহিম যে কিয় আজি আমি গৃহবন্দী, কিয় বনৰ পক্ষী আজি গুৱাহাটীৰ মাজমজিয়াত বিচৰণ কৰিব পৰা অৱস্থা হৈছে। আলহী পক্ষীজাক উভতি আহিছে, চিৰযৌৱনা কৰি তুলিছে প্ৰকৃতিক। নিৰ্মল আকাশৰ তলত মুক্ত মনে উৰি ফুৰিছে। যিটো সময়ত ৰাজপথত শূন্যতা, গৃহবন্দী জনতা, সকলোৰে মাজত ভয় আৰু শংকা। ইয়াৰ মাজতে আন এক ছবি দেখুৱাম মহানগৰীৰ। দীঘলী পুখুৰীত এজাক শৰালী হাঁহৰ কলৰৱ। দীঘলী পুখুৰীলৈ উভতি আহিছে চৰাইজাক। কৰোনা ভাইৰাছৰ ফলত দৰ্পচূন্য হৈছে আধুনিক পৃথিৱীৰ অহংকাৰ। কৰোনা ভাইৰাছৰ ভয়াৱহতাই গ্ৰাস কৰিছে সকলোকে। সৰ্বসাধাৰণ এতিয়া নিজ গৃহতেই আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু এনে সময়তে দেখা পোৱা গৈছে প্ৰকৃতিৰ কিছু অপৰূপ দৃশ্য। ওখ ওখ অট্টালিকা, ফেক্টৰী, গাড়ী মটৰৰ শব্দ আৰু ধোঁৱাৰ ফলত সৃষ্ট প্ৰদূষণত অস্তিত্ব বিপন্ন হৈছিল পক্ষীকুলৰ। মানুহ এতিয়া গৃহবন্দী। গুৱাহাটীৰ পথ ঘাট এতিয়া জনশূন্য। নাই কোলাহল, নাই যান্ত্ৰিকতা। সেয়ে নিজৰ পৃথিৱীখনত আপোনহাৰা হৈ পক্ষীকুলে নাচি বাগি ফুৰিছে। এই ছবি দীঘলী পুখুৰীৰ। শৰালী হাঁহজাকে জলকেলি কৰিছে দীঘলী পুখুৰীত। ফিজালা তৈবুল্লা নামৰ দীঘলী পুখুৰীৰ পাৰত বাস কৰা এগৰাকী যুৱতীয়ে কেমেৰাত আবদ্ধ কৰিলে এই মনোমোহা দৃশ্য। এই ছবিয়েই যেন কৈ গ'ল বহু কথা। দীঘলী পুখুৰীত এটা যুগৰ পিছত দেখা গ'ল এজাক বন্য পক্ষীৰ জলকেলি। সেয়া আপোনালোকে দেখিলে গুৱাহাটী মহানগৰীৰ এক নয়নাভিৰাম দৃশ্য। গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ দীঘলী পুখুৰীলৈ শৰালী যিটো হাঁহ, শৰালী হাঁহৰ জাক আহিছে। লেচাৰ হুইচলিং টিল ডাক বুলি যিটো কয়, সেই হাঁহৰ জাক ইয়াত বিচৰণ কৰি ফুৰিছে। এতিয়া মূল যিটো আমি কথালৈ আহিছোঁ যে এখন যুদ্ধ চলিছে এতিয়া বৰ্তমান কৰোনাৰ বিৰুদ্ধে। অসম চৰকাৰৰ যিখন কৰোনাৰ বিৰুদ্ধে অসম চৰকাৰে যিখন যুদ্ধ আৰম্ভ কৰিছে বা আমাৰ জনসাধাৰণৰ সহযোগত এই যুদ্ধখনত নেতৃত্ব দিয়া এজন অন্যতম ব্যক্তি, তেখেত হৈছে অসমৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব তথা কৰোনা যুদ্ধৰ তেখেত হৈছে নডেল অফিচাৰ মিষ্টাৰ অনুৰাগ গোয়েল। তেখেত অনুৰাগ গোয়েল ডাঙৰীয়া আজি আমাৰ মাজত আছে। আমাৰ সৈতে আছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এক্সিকিউটিভ ডাইৰেক্টৰ, তেখেত হৈছে ডক্টৰ অচ্যুত চন্দ্ৰ বৈশ্য। মই আপোনালোক দুইজনকে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। মই আচলতে মই অনুৰাগ গোয়েল ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে কি পৰিস্থিতি বৰ্তমান কৰোনাৰ যিটো ঘটনা হৈ আছে, বহুত কথা শুনাই আছে, বহুত ধৰণৰ হয়। এট প্ৰেজেণ্ট গ্ৰাউণ্ড ৰিয়েলিটিটো কি? মই ক'ম কি এতিয়া আপোনাৰ জানে কি ইণ্ডিয়া অলৰেডি ষ্টেজ 2ত আছে। আমাৰ ইয়াত এতিয়াও এটাও পজিটিভ কেছ অসমত ডিটেক্ট হোৱা নাই, যদিও আমি 353 চেম্পল কালেক্ট কৰিছোঁ যোৱাকালিলৈ। তাৰ পৰা 338 চেম্পল আমাৰ 338 নেগেটিভ পোৱা হৈছে। 15খন চেম্পল এনেকুৱা আছে যেতিয়া পেণ্ডিং আছে, চলি আছে পৰীক্ষাটো। আমি সন্ধিয়ালৈ ৰিজাল্টটো পাম। সেই পৰীক্ষাটো ক'ত হৈ আছে আপোনাৰ ইয়াত? আমাৰ 4খন লেবৰেটৰী আছে য'ত বিভিন্ন জেগাত চেম্পল আছে। আপুনি জানে গুৱাহাটী মেডিকেল কলেজত আছে, আমাৰ যোৰহাটত আছে, শিলচৰত আছে আৰু ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ ডিব্ৰুগড়ত আছে। 4খন লেবৰেটৰী আমাৰ এতিয়ালৈ মান্যতা পাইছে। আমি চেষ্টা কৰি আছোঁ বৰপেটা আৰু তেজপুৰৰ যে মেডিকেল কলেজৰ লেবৰেটৰীও মান্যতা যে পায়, কিন্তু এই 4টা লেবৰেটৰী আমাৰ অলৰেডি মান্যতা প্ৰাপ্ত আৰু আমাৰ ইয়াত ICMRে আমাক মান্যতা দিছে। আমি টেষ্টটো কৰাই আছোঁ তাত। আজিৰ ডেটত যে পৰিস্থিতি, মই এইটো ক'ম আজিলৈ যদিও কেছটো অহা নাই, কিন্তু অসমলৈ আমাৰ আপুনি জানে বিভিন্ন ৰাজ্যত স্পেচিয়েলি কৰ্ণাটকা, কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশত আমাৰ বহুত ল'ৰা ছোৱালী কাম কৰি আছিলে। এই যেতিয়া লকডাউনৰ আগত যেতিয়াতো এই বহুতখিনি জনতা কাৰ্ফিউ বা তাৰ আগত যেতিয়া কামখিনি বন্ধ হ'ল, যেতিয়া বহুতকেইটা ল'ৰা ছোৱালী অলপ উভতি আহিছে। আমাৰ অসমত আমি পালোঁ কি 19 তাৰিখ পৰা 25 তাৰিখলৈ বহুত মানুহ আহিছে। আচ্ছা,
ট্ৰেনেদি আহিছে প্লেনেদিও আহিছে স্ক্ৰিনিং কৰা হৈছে তেওঁলোকক কিন্তু আপোনালোকে জানে স্ক্ৰিনিং কৰিলেও 14 দিনলৈ চিমটমটো নাহিব পাৰে আচ্ছা আৰু আমি সকলোক আমি হোম কোৱাৰেণ্টাইনৰ তেওঁলোকৰ পৰামৰ্শ দিছোঁ আৰু 22 তাৰিখ পৰা আপোনালোকে জানে কি যদি ষ্টেচনতো আহিছে ৰেল ষ্টেচনত বা হেৰি এয়াৰপৰ্টতো আহিছে আমি ষ্টাম্পিং কৰিছোঁ কোৱাৰেণ্টাইনৰ ষ্টাম্পিং কৰিছোঁ ইন ডেলিভাৰী যোন মানুহে তেওঁক ষ্টাম্প লগাইছে যে এই মানুহ বাহিৰ পাইছে এইটো তেওঁক বেমাৰীটো নুবুজায় বা তেওঁ কৰোণা খণ্ডটো নুবুজায় ষ্টাম্প কৰা মানে কৰোণা তেওঁ বুজোৱা হৈছে কি তেওঁলোকে হোম কোৱাৰেণ্টাইন থাকক তাৰপিছত আমি আমাৰ ডিচি যোগেদি আমাৰ যে ফিল্ড লেভেল ৱৰ্কাৰ আছে আশা ANM BDP লাট মণ্ডল গাঁও বুঢ়া তাৰ যোগেদি আমি গাঁৱত এই প্ৰেছাৰটো ৰাখিব চেষ্টা কৰি আছোঁ গাঁৱত যি মানুহ আছে কি তেওঁলোকে কোৱাৰেণ্টাইনত থাকক আৰু তেওঁলোকৰ ঘৰৰ বাহিৰত আমি এটা ষ্টিকাৰ মাৰিবলৈ ব্যৱস্থা কৰিছোঁ কি গাঁৱৰ বেলেগ মানুহে গম পাওক কি সেই ঘৰত মানে কৰোণা সংক্ৰমিত মানুহ হ'ব পাৰে আচ্ছা সংক্ৰমণ নহয় মানে 14 দিনলৈ চাব লাগিব এতিয়া গুৱাহাটীৰ আপোনাৰ বিল পাৰ এঘৰ এনেকৈ আৰু ক'ৰবাত দুই এঘৰ এনেকুৱা ষ্টাম্প বাহিৰত আপোনালোকে দেখিছে কামৰূপ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এটা নটিচ লগাই দিছে সেই নটিচ লগোৱাতে কি বুজাইছে আচলতে সেই নটিচ লগোৱা এনেকুৱা একো নহয় কি কেছটো পজিটিভ নাই মানুহ এনেকুৱা এলেকাৰ পৰা আহিছে আচ্ছা তেওঁ হ'ব পাৰে কেৰিয়াৰ আছে নহ'ব পাৰে কিন্তু 14 দিনলৈতো আমি চাব লাগিব কাৰণ এই বীজাণুটো 14 দিনলৈ নিজৰ লক্ষণটো ওলায় যদি 14 দিন ভিতৰত তাৰ লক্ষণটো ওলায় আমি টেষ্টিং লৈ যাওঁ আচ্ছা আৰু তেতিয়া পৰীক্ষা কৰি গম পাম কি তেওঁ সংক্ৰমণ হৈছে কে নাই কিন্তু যদি তেওঁৰ তেনেকুৱা লক্ষণটো পোৱা নাযায় তেতিয়া মানুহটো হোম কোৱাৰেণ্টাইনৰ পৰা বাহিৰলৈ দিয়া যায় আমি হোম কোৱাৰেণ্টাইন কেলে কৰোঁ কি তেওঁ যদি বাই চান্স সংক্ৰমণ হৈ আহিছে কিন্তু আমিতো তাৰ চিমটম পোৱা নাই আমিতো দেখা পোৱা নাই বেলেগ ৰাজ্যৰ লগত তেওঁ নিজৰ ভাই বন্ধুৰ লগত মিক্স আপ হ'ব তাৰ তেওঁলোকেতো গম নাপাব সেই ভাইৰাছটোতো নজনাকৈ বেলেগ মানুহলৈ দি দিব পাৰে তো সেই বস্তু যে নহয় মানুহ হোম কোৱাৰেণ্টাইন ৰাখিবলৈ ৰোধ কৰা হৈছে আৰু এইখন নটিচখন দিয়া মানে তেওঁৰ চাৰাউণ্ডিঙৰ মানুহখিনি সতৰ্ক হওক আৰু তেওঁলোকেও সেই পৰিয়ালৰ ওপৰত হেঁচা দিয়ক কি মানুহটো বাহিৰত ওলাব নালাগে কিন্তু মই এতিয়া কথা যে কৈছোঁ আপুনি যে ষ্টেটাছৰ কথা কৈছে এতিয়া নেক্সট 10-12 দিন অসমৰ কাৰণে বহুত ইম্পৰ্টেণ্ট দিন কাৰণ যিকেইটা ল'ৰা ছোৱালী আমাৰ 18-19 তাৰিখ পৰা আহিলে তেওঁলোকে 14 দিন কমপ্লিট কৰিব মোটামুটি 1-2 তাৰিখলৈ সিমিলাৰলি যে মানুহ 24-25 লৈ আহিলে 24 ৰাতিলৈ ট্ৰেইন আহিছে আপুনি জানে 25তো আহিছে ট্ৰেইন একটা লাষ্ট তো এইকেইটা মানুহ প্ৰায় 10 তাৰিখলৈ কমপ্লিট কৰিব 14 দিন এই মাজত এই যে মানুহ ট্ৰেইনত আহিছে এইকেইটা ৰাজ্যৰ পৰা আহিছে য'ত আপুনি জানে মহাৰাষ্ট্ৰত 200 মান কেছ হৈ গ'ল কেৰালাতো বহুত কেছ হ'ল তো এইকেইটা ৰাজ্যৰ পৰা যদি কাৰোবাৰ সংক্ৰমণ হৈ আহিছে তেতিয়া আমাৰ কেছটো পজিটিভ ওলোৱা চান্স এটা আছে তাৰমানে 10 তাৰিখলৈ আমি অলপ সতৰ্ক হৈ থাকিব লাগিব আমি এইকেইটা সব মানুহ হোম কোৱাৰেণ্টাইন কৰি থৈছোঁ আচ্ছা মোক আৰু এটা কথা লাগে আপুনি ক'লে যে কিমান চেম্পল নিগেটিভ পালে আপুনি এতিয়ালৈকে 338 পালোঁ 338 নিগেটিভ পাইছে আৰু কিমান পেণ্ডিং আছে আপোনাৰ 15খন পেণ্ডিং আছে যোৱাকালি যি চেম্পল লৈছে কিন্তু আজি চেম্পল আৰু লোৱা হৈছে এই ৰিপৰ্টটো আমি পাম এতিয়া আচ্ছা খালি এটাই আমাৰ কাৰণে পজিটিভ হৈছে আমি এতিয়ালৈকে এটা কেছো পজিটিভ পোৱা মানে কিন্তু এনেকুৱাও মানে খুব চৰ্চা চলি আছে যে GMCHত এনেকুৱা কেছ আছে যে অকণমান 2 দিনত এনেকুৱা ডিক্লেয়াৰ মানুহৰ মাজত খুব চলি আছে চৰ্চা যে 2 দিনত ডিক্লেয়াৰ হৈ যাব পাৰে আপোনালোকে টেষ্টৰ পাছত টেষ্ট কৰিছে কনফাৰ্ম কৰিবৰ কাৰণে এনেকুৱা কিবা পৰিস্থিতি উৰা বাতৰিৰ ওপৰত মোৰ মতে হেৰি দিব নালাগে কাণ দিব নালাগে একদম সঁচা কথা আমি কৈছোঁ আমি একদম প্ৰিপাৰেশ্যন কৰি আছোঁ যদি কেছটো দ্ৰুত গতিত বাঢ়ে তথাপিও আমি প্ৰিপাৰেশ্যন কৰি আছোঁ আমি কম পিছত কিন্তু একদম উৰা বাতৰিৰ ওপৰত আপুনি নজৰ নিদিব ঠিক আছে ডক্টৰ বৈশ্য ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ফালৰ পৰা আপোনালোকে এই যিটো কৰোণাৰ বিৰুদ্ধে যিখন যুদ্ধ বৰ্তমান আৰম্ভ হৈছে আপোনালোকে কি কেনেকুৱা ধৰণৰ ভূমিকা লৈ আছে আপোনালোকে চাওক আমি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান হিচাপে নহয় আমাৰ স্বাস্থ্য বিভাগৰ আমাৰ আয়ুক্ত সচিব ডাঙৰীয়াই কৈয়ে গ'ল আমি কিছুদিনৰ পৰা আমি এটা টিম হিচাপে কাম কৰি আছোঁ আমাৰ ছাৰ আমাৰ অফিচতে বহিছে আমাৰ মিনিষ্টাৰ ছাৰ সদায় আমাৰ অফিচতে এইকেইদিন আহি আছে গতিকে আমাৰ এইখন যিখন আপুনি যুদ্ধ বুলি ঘোষণা কৰিছে এই যুদ্ধখনৰ আমাৰ সমস্ত কাম আমাৰ NHM অফিচৰ পৰাই হৈ আছে মানে কৰোণা যুদ্ধৰ আপোনালোকৰ মূল হেৰিটো ঘাটিটো আমি ইয়াত যথেষ্ট সষ্টম সক্ৰিয় হিচাপে আমি কাম কৰি আছোঁ আমি বুলিয়ে নহয় আমাৰ গ্ৰাছৰুট ৱৰ্কাৰ আশা কৰ্মীগৰাকীলৈকে আমাৰ সকলো কৰ্মীয়ে কাম কৰিছে সকলো স্বাস্থ্যকৰ্মীয়ে কাম কৰিছে সকলো চিকিৎসকে কাম কৰি আছে গতিকে আমাৰ এটাই উদ্দেশ্য যে আমি বৰ্তমানলৈকে আমি ইয়াত কোনো কেছ আমাৰ পজিটিভ হোৱা নাই আৰু প্ৰথমতে আপুনি গম পায় যেহেতু জানুৱাৰী মাহত যেতিয়া আৰম্ভ হৈছিল কেৰালাত প্ৰথম কেছটো আৰম্ভ হৈছিল সেই সিদিনাখনৰ পৰাই 28 জানুৱাৰীৰ পৰাই আমাৰ অসমত আমাৰ সাৰ্ভেলেন্স আৰম্ভ হৈছে এই কণ্টেইনমেণ্টৰ কাৰণে যিকেইটা দৰকাৰী বস্তু সাৰ্ভেলেন্স এই সাৰ্ভেলেন্স আমি এয়াৰপোৰ্ট লেণ্ডপোৰ্ট তাৰপিছত আমি ৰাস্তা দি যিখিনি গাড়ী আহে
আমাৰ যিবিলাক আমাৰ আন্তঃৰাষ্ট্ৰীয় বুলিয়ে নহয় আন্তঃৰাজ্যিক যিবিলাক আহে সেইবিলাক ইভিন আমাৰ বাছ ষ্টেণ্ডবিলাক সমগ্ৰ ৰাজ্যতে আমাৰ যিটো ছাৰ্ভেলেঞ্চ স্ক্ৰিনিং কৰা হ'ল তাৰপিছত এক্টিভ ছাৰ্ভেলেঞ্চ কৰা হ'ল এক্টিভ ছাৰ্ভেলেঞ্চ কৰাৰ পিছত আমাৰ যিটো লেবৰেটৰী যিটো আমাৰ ষ্ট্ৰেংথেনিং প্ৰথম মাত্ৰ আমাৰ লেবৰেটৰী ষ্ট্ৰেংথেনিং আহিলে 7 ফেব্ৰুৱাৰীত অকল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তাৰপিছত আহিল ডিব্ৰুগড় তাৰপিছত আহিল যোৰহাট তাৰপিছত আহিল আমাৰ শিলচৰ গতিকে এতিয়া আমাৰ অসমত 4টা লেবৰেটৰী 129টা লেবৰেটৰীৰ ভিতৰত আমাৰ 4টা লেবৰেটৰী অসমত আছে দেশৰ 129টা আছে 129টা এতিয়া আকৌ বঢ়াই গৈ আছে এটা প্ৰাইভেট আজি এতিয়া দেখিছোঁ ICMR প্ৰাইভেট লেবৰেটৰী কোড আমাক মানে এক্ৰিডিয়েট কৰাৰ কাৰণে আৰম্ভ কৰিছে এতিয়া আপোনালোকে ছাপ'জ এজন পেচেণ্ট আহিলে তেওঁক আপোনালোকে কৰোণা বুলি সন্দেহ কৰিলে তেওঁৰ চেম্পুল ল'লে চেম্পুলটো আইডাৰ RCMR বা এনেকৈ বা GMCH বা এনেকৈ পঠাই নাই যে 2-3খনত একেলগে নহয় নপঠায় তাৰমানে চিষ্টেমটো এনেকুৱা আমাৰ ইণ্টিগ্ৰেটেড ডিজিজ ছাৰ্ভেলেঞ্চ প্ৰগ্ৰেম IDSP বুলি যিটো আমি কওঁ IDSP থ্ৰুতে আমাৰ ছাৰ্ভেলেঞ্চটো হয় তেওঁলোকৰ IDSPত আমাৰ মাইক্ৰ'বলজিষ্ট আছে এপিডেমিঅলজিষ্ট আছে আৰু চবকে আমাৰ যিটো VTM ভাইৰেল ট্ৰান্সপৰ্ট মিডিয়াম সেইটো দিয়া আছে তাতে আমি যিটো চোৱা মানিব লাগে সেই চোৱা মানিবৰ কাৰণে ট্ৰান্সপৰ্ট মিডিয়াম দিয়া আছে গতিকে আমাৰ য'ত এইটো ৰোগী নহয় ব্যক্তি যিজন ব্যক্তিয়ে কিছু আপোনাৰ উপসৰ্গ বা কিছুমান লক্ষণে দেখা দিব আৰু সেই মানুহজন ছাপ'জ আমি ধৰক এটা কৈছোঁ কোনোবা কেৰেলাৰ পৰা আহিছে কোনোবা ইভিন আমি কি পাইছোঁ প্ৰথম আমাৰ অসমত প্ৰথম যেতিয়া ফেব্ৰুৱাৰী মাহত আমি কি পাইছোঁ যে আমাৰ উহান চিটিৰ পৰা অহা ছোৱালীয়ে পাইছোঁ ল'ৰা ছোৱালীয়ে পাইছোঁ আমি উহান চিটিৰ পৰা অহা নগাঁৱত ল'ৰা ছোৱালী আহিছে পঢ়ি আছিলে আহিছে তেওঁৰ সাধাৰণ জ্বৰ কাহ হৈ আছে আমি সন্দেহ কৰিছোঁ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছে তেওঁ চেম্পুল লোৱা হৈছে সৌভাগ্যবশতঃ চেম্পুলটো আমি NIV পুনে পঠাইছোঁ নিগেটিভ আহিছে আচ্ছা দ্যাটছ কোৱাইট ইণ্টাৰেষ্টিং মানে ইউহানৰ পৰা অহা ছাত্ৰ ছাত্ৰী আপোনালোকে পাইছে টেষ্ট কৰিলে নিগেটিভ লাগিছে আৰু সেই সময়ৰ পৰাই আমি ইমানে সতৰ্ক আমাৰ গোটেইখন 27খন জিলাৰ যিটো আমাৰ IDSP চিষ্টেম আমাৰ IDSP সকলো চিকিৎসকক ট্ৰেইনিং দিয়া হ'ল ইতিমধ্যে মাৰ্চ মাহৰ 9ৰ পৰা 16 তাৰিখলৈ সম্পূৰ্ণ ট্ৰেইনিংবিলাক দিয়া হ'ল যাতে চবেই জানে কেনেকৈ আমি কৰোণা প্ৰতিৰোধ কৰিব পাৰোঁ আৰু কৰোণা প্ৰতিৰোধৰ কাৰণে আমাৰ যিখিনি দৰকাৰ সেই দৰকাৰ বস্তুখিনি আমি ৱাৰ ফুটিঙত এতিয়া আমি এতিয়া চাওক আপুনি লকআউট আৰম্ভ হ'ল 22 তাৰিখে মানে দিলে 22 তাৰিখে আমাক জনতা কাৰফিউ দিলে 24 তাৰিখৰ পৰা আমাৰ আকৌ বন্ধ হ'ল তথাপিও আমি আমাৰ যিখিনি কৰোণাৰ বিৰুদ্ধে আমাৰ যুঁজাৰ কাৰণে যিটো সা সৰঞ্জাম সামগ্ৰী লাগে আমাক কেইবিধমান বস্তু দৰকাৰ আমি ধৰক আপুনি যিটো কৈছোঁ স্ক্ৰিনিং আমাৰ স্ক্ৰিনিং কৰিবৰ কাৰণে কোন গৈছে আশাকৰ্মী আমি গাঁৱে আশাকৰ্মী কিয় গৈছে যে আমি তেওঁলোকক কৈছোঁ যে ঘৰত কোনোবা তেওঁলোকে জানে গাঁওখনৰ কোন মানুহ বাহিৰৰ পৰা আহিছে তেওঁলোক যদি সঁচাই গৈছে তেওঁলোকক লক্ষণ আছে নেকি আমাৰ এখন ফৰ্ম দিয়া হৈছে সেইখন চাব দিয়া হৈছে তেওঁলোকক আমি এটা মাস্ক দিব লাগিব যাতে তেওঁ যদি সন্দেহবশতঃ কোনোবা ৰোগীৰ ওচৰত যায় ঠিক তেনেকৈ আমি প্ৰতিখন চিকিৎসালয়ত আমি মাস্ক দিয়াৰ ব্যৱস্থা কৰা হৈছে হেণ্ড চেনিটাইজাৰৰ ব্যৱস্থা কৰা হৈছে তাৰপিছত আহিলে আমাৰ য'ত চিকিৎসা হ'ব পাৰে তাত আমাৰ পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট যাতে মানুহজন যাতে এক্সপ'জাৰত নাযায় ইউনিভাৰ্চেল প্ৰিকশ্যন যেনেকৈ আমাৰ আগতে HIV কাৰণে আছিল যেনেকৈ আমাৰ H1N1ৰ কাৰণে আছিল এতিয়া আমাৰ কৰোণাৰ কাৰণেও সেই PPE বা পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট যিটো কিট আপোনাৰ মূৰৰ পৰা ভৰিলৈকে ক'তো ওলাই নাথাকে চকু কাভাৰ হৈ থাকে সমস্ত এটা কিট আছে তাকে পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট বুলি কয় সেইটো ডক্টৰবিলাকক দিছে পেচেণ্টক দিছে পেচেণ্টক আমি দিয়া নাই ডক্টৰবিলাকৰ কাৰণে আমাৰ এতিয়ালৈকে কেছটো হোৱাই নাই কিন্তু কিছুমানেতো আমাৰ চেম্পুল কালেক্ট কৰিছে তেওঁতো ছাছপেক্টকে কৰিছে গতিকে তাত সেইটো কিট আমি ব্যৱহাৰ কৰিব লগা হ'ব ঠিক তেনেকৈ আমাৰ যদি কোনোবা আমি যদি ৰোগী আহে চাওক আজি আমি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হওক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হওক গোটেইখিনি চিকিৎসা মহাবিদ্যালয়ত আমি সষ্টম যদি কেছ আহে আমি কি কৰিম গতিকে তাৰ কাৰণে আমাৰ PPE দিয়া আছে N95 যিটো মাস্ক আচলতে আমাৰ এটা সচৰাচৰ ৰাইজৰ মাজত এটা ভ্ৰান্ত ধাৰণা আহি গ'ল যে মাস্ক পিন্ধিব লাগে মাস্ক পিন্ধিব নালাগে মাস্ক কোনে পিন্ধিব লাগে যদি মই স্ক্ৰিনিং কৰি আছোঁ মই মাস্ক এটা পিন্ধিব লাগিব সেইটো চাৰ্জিকেল মাস্ক হ'লে আপুনি এইটো যে কৈছে আপোনাক এয়াৰবৰ্ণ বুলি এয়াৰবৰ্ণ নহয় এয়াৰবৰ্ণ হয় এয়াৰবৰ্ণ ড্ৰপলেট তাৰমানে কি মোৰ ধৰক মই কথা পাতি আছোঁ মোৰ ভিতৰত মই আপোনাক তাৰে আগতে মই এটা এপিডেমিঅলজিৰ বস্তু এটা বুজাই দিওঁ যে এই ইনফেকশ্যনটো কমিউনিটিত হ'বৰ কাৰণে 3টা বস্তু লাগে এটা হ'ল ৰিজাৰ্ভাৰ অফ ইনফেকশ্যন ক'ৰ পৰা আহিব সেইটো হ'ল চ'ৰ্চ আমি এটা হিউমেন টু হিউমেন হৈ আছে মানুহজন সেই মানুহজনৰ পৰা পৰ্টেল অফ এক্সিট এটা লাগিব পৰ্টেল অফ এক্সিট হ'ল মোৰ মুখ বা নাক বা মই হাঁচি মাৰিলে বা মুখেৰে কথা ক'লে বা মই থুৰ কাষৰত বা মই থু পেলালে মোৰ অৰ্গেনিজমটো ওলাই যাব সেই অৰ্গেনিজমটো গৈ ক'ত যাব এইটো ড্ৰপলেট নিউক্লিয়াই হ'ব ড্ৰপলেট নিউক্লিয়াইটো
1 মিটাৰতকৈ ওপৰত যাব নোৱাৰে সেইকাৰণে আমি যে কৈছোঁ ছ'চিয়েল ডিষ্টেঞ্চিং কিয় ছ'চিয়েল ডিষ্টেঞ্চিংটোৰ এই ফিলচফি হ'ল এইটো 1 মিটাৰ 1 মিটাৰৰ কমত যদি আমি ৰাখিব আমি ওপৰত যদি যাব পাৰোঁ তেতিয়াহ'লে এই ড্ৰপলেটটো গৈ এতিয়া মই আপোনাৰ লগত কথা পাতিছোঁ আপোনাৰ মোৰ দূৰত্ব 2 মিটাৰতকৈ বেছি বা ছাৰৰ লগত মই কথা পাতিছোঁ ছাৰৰ লগত মোৰ 1 মিটাৰ আছে এই 1 মিটাৰত মোৰ ড্ৰপলেটটো গৈ ছাৰক নাপায় আচ্ছা সেইটো মই আহিম আপুনি এইটো খুব ধুনীয়াকৈ বুজাইছে যে 1 মিটাৰৰ ডিষ্টেঞ্চ মই অকণমান গোৱেল চাহেব এটা কথা জানিব মন গৈছে যে যিখিনি আপুনি ক'লে বহুত মানুহ আহিছে কেৰালা মহাৰাষ্ট্ৰ বা আপোনালোকৰ হাতত কিবা ফিগাৰ আছে ৰাফলি কিমান মানুহ আহিলে হয়তো লাখৰ হ'ব পাৰে বা কিমান এনেকৈ কিবা ৰাফ এষ্টিমেট কিবা আছে মানে আমাৰ মই এতিয়া ক'ম যে মানুহ এতিয়া হোম কোৱাৰেণ্টাইনত আছে আমাৰ 45,000 মানুহ হোম কোৱাৰেণ্টাইনত আছে 45,000 মানুহক আপোনাক হোম কোৱাৰেণ্টাইন কৰিছে ষ্টাম্পিং কৰিছে লোক মানে ষ্টাম্পিংটো তাৰ অলপ কম হৈছে কাৰণ 22 তাৰিখ পৰাহে আৰম্ভ হ'ল কিন্তু তাৰ আগৰ পৰা মানে টোটেল 45,000 ৰাজ্যজুৰি 45,000 লোকক আপুনি হোম কোৱাৰেণ্টাইন ৰাখিছে আৰু তেওঁলোকক সতৰ্ক কৰিছে যে আপোনালোকে এই 14 দিন আৰু এইকেইটা মানুহৰ আমি চবৰ মানে মোবাইল নম্বৰ তেওঁলোকৰ ঠিকনা লৈছোঁ আমাৰ 104 নম্বৰ আছে তাৰ থ্ৰুদি আমি আমাৰ যে তেওঁলোকৰ লিংক কৰিছোঁ তেওঁলোকৰ যদি গাঁৱত আছে কোন আশা কৰ্মী কোন ANM গৰাকী তেওঁলোকৰ কোনটো গাঁও পৰে তেতিয়া ডিচিক জনোৱা হৈছে বস্তুটো আচ্ছা তেওঁলোকে গাঁওবুঢ়া যোগেদি সেই মানুহকেইটা ফ'ল' কৰিবলৈ আচ্ছা মুঠতে আপোনালোকৰ ৰেকৰ্ডত এতিয়ালৈকে 45,000 মানুহক হোম কোৱাৰেণ্টাইন কৰি আপোনাৰ ৰেকৰ্ড আছে এইখিনি এটা খুব গুৰুত্বপূৰ্ণ কথা আমি এই কথা আগতে জানা নাছিলোঁ যে 45,000 লোকক এতিয়ালৈকে আণ্ডাৰ ছাৰ্ভিলেঞ্চ বুলি ক'ব পাৰি যে আপোনালোকে পৰ্যবেক্ষণত তেওঁলোকক ৰাখিছে আমি এই বিষয়ে আৰু অধিক কথা পাতিম দুইজন যিহেতু আমাৰ আছে এই কৰোণা যুদ্ধৰ দুয়োগৰাকী সেনানী তেওঁলোকে নেতৃত্ব দিছে আৰু তেওঁলোকৰ পৰা আৰু কথা জানিম যে আচলতে প্ৰকৃতাৰ্থত আৰু কি হৈ আছে আৰু গ্ৰাউণ্ড ৰিয়েলিটিকে সেই বিষয়ে জানিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছোঁ কৰোণাক লৈ আচলতে কৰোণাই আমাক সকলোকে আতংকিত ত্ৰাসিত কৰি আহিছে মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি শংকা কৰি আনিছে এনেকুৱা এটা পৰিৱেশ হৈ গ'ল যে প্ৰায় 30,000 লোকৰ এই কৰোণাত মৃত্যু হোৱা এনেকুৱা এটা ঘটনা হৈ পৰিছে আমি এই বিষয়ে কথা পাতি আছোঁ আৰু আমাৰ সৈতে আছে এই আমাৰ ৰাজ্যখনত কৰোণা যুদ্ধৰ নেতৃত্ব দিয়া কৰোণাৰ অসম চৰকাৰৰ নিয়োজিত নডেল অফিচাৰ তেখেতে ৰাজ্য স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব অনুৰাগ গোয়েল আৰু আছে ডক্টৰ অচ্যুত চন্দ্ৰ বৈশ্য তেখেতে NHM ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তেখেত হৈছে এক্সিকিউটিভ ডাইৰেক্টৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী তেখেত সঞ্চালক মই গোয়েল ছাৰ মোক আৰু এটা কথা লাগে যে আপোনালোকে এতিয়া যিটো গম পাইছে যে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলখন আপোনালোকে একবাৰ খালী কৰি পেলাইছে আৰু তাতে আপোনাৰ এখন কৰোণা হস্পিটেল তাত এট প্ৰেজেণ্ট কিমান আপোনালোকৰ তাত এনেকুৱা ছাছপেক্টেড পেচেণ্ট আছে এতিয়া বৰ্তমান মই এতিয়া আমাৰ তাত ছাছপেক্টেড পেচেণ্ট বুলি তাত নাই আচ্ছা এই বস্তুটো হ'ল কি এটা বস্তু থাকে আপুনি জানে এডভান্স প্লেনিং মোৰ তাত যদি একদম মাৰাত্মক হিচাপে দ্ৰুত গতি যদি পেচেণ্টটো বাঢ়ি যায় তাৰপিছত মই প্লেনিং আৰম্ভ কৰিলে মই একো কৰিব নোৱাৰিম তো আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া এটা মানে সিদ্ধান্ত লৈছে কি আমি যিকেইটা এতিয়া ইলেক্টিভ চাৰ্জাৰী কেইটা আছে যিকেইটা বাকী ডিপাৰ্টমেণ্টৰ কাৰণে যি আমাৰ ৰোগীসকল আছে সেইলোকক আমি AAA ৰোগীয়ে হওক আয়ুষ্মান ভাৰতৰ ৰোগীয়ে হওক তেওঁলোকক আমি প্ৰাইভেট হস্পিটেললৈ দি দিম AAA ৰোগী আগতো আপুনি জানে মাত্ৰ 6টা ডিপাৰ্টমেণ্টৰে সুবিধা পাইছে কিন্তু এতিয়া AAA ৰোগী যে আছে আমাৰ মানে অটল অমৃত অভিযানৰ যে ৰোগী তেওঁলোকেও আয়ুষ্মান ভাৰত মতে গোটেই সা সুবিধা পাব যিমান 1500-1600 প্ৰচিজাৰ আছে তেওঁলোকেও ফ্ৰী পাব প্ৰাইভেট হস্পিটেলত তাৰমানে গুৱাহাটী মেডিকেল কলেজত প্ৰায় 2000 ওপৰ পেচেণ্ট আছে এই গোটেইখিনি আপোনাৰ প্ৰাইভেট হস্পিটেলত শিফ্ট কৰিছে শিফটিং হৈ গৈছে মানে শিফটিংটো নকৰোঁ নহয় মানে এনেকুৱা যে আমি কিছুদিনৰ পৰা এডমিশ্যন দিবৰ কাৰণে বন্ধ কৰা হৈছে নতুন ৰোগী নলওঁ লাহে লাহে যিখিনি ডিছচাৰ্জ হ'ব হৈ থাকিব আৰু মেটাৰনিটিখিনি বেলেগ কৰি ৰাখা মেটাৰনিটি বেলেগ ৰাখিছে কিন্তু মানে কেঞ্চাৰ হস্পিটেল মেটাৰনিটি আৰু একদম এমাৰ্জেঞ্চি সেইটো চলি থাকিব আচ্ছা বাকী আদাৰৱাইজ ইট ইজ ক্লোজ আপুনি জানে কি অসমত 92% মানুহৰ অটল অমৃত কাৰ্ড আছে মানে 92% পপুলেশ্যনটো কাভাৰে হৈ গ'ল মানে ফ্ৰী ট্ৰিটমেণ্ট পাব গভৰ্ণমেণ্ট প্ৰাইভেট হস্পিটেলত যাৰ লগত চুক্তি কৰা হ'ল আপুনি জানে যোৱাকালি গুৱাহাটী চুক্তি কৰা হ'ল আজি আমি ডিব্ৰুগড়তো আমাৰ মন্ত্ৰী ডাঙৰীয়া কৰিলে অলপ আগত সেইখন হস্পিটেল তাতে AMCখন কৰি দিব AMCHও তেনেকুৱা কৰি দিম তাৰপিছত শিলচৰো আহিব আৰু পৰ্যায়ক্ৰমে আমি মেডিকেল কলেজ কেইটা চেষ্টা কৰিম মানে লোডটো চাই কি আমি তেওঁলোকক আইচোলেশ্যন কাৰণে পজিটিভ কেছ ৰখাৰ কাৰণে ছাছপেক্টেড কেছ নহয় পজিটিভ কেছ আইচোলেশ্যনত ৰখাৰ কাৰণে আৰু ট্ৰিটমেণ্ট কাৰণে আমি পদক্ষেপটো ল'ম এই তৈয়াৰী কৰাৰ সময়ত মানে আমি এতিয়া তাত ভেণ্টিলেটৰ কেইটা সুবিধাও এৰেঞ্জ কৰি আছোঁ ভেণ্টিলেটৰ ইয়াৰমাৰ্কো কৰিছোঁ নতুন ভেণ্টিলেটৰো অৰ্ডাৰ দিয়া হৈছে নতুন ভেণ্টিলেটৰ অহাও আৰম্ভ হৈছে আমি যেনেকুৱা আপোনাৰ জ্ঞাত আছে আমি আমাৰ ডক্টৰৰ কেইটা মানে টিম বনাবলৈ তাত ষ্টেপ লৈছোঁ
আমাৰ মেডিকেল কলেজৰ ফাইনেল ইয়াৰ MBBS ষ্টুডেণ্ট হওক নাৰ্ছিঙৰ ফাইনেল ইয়াৰ ষ্টুডেণ্ট আমি চবক ঘূৰাই আনিব নিৰ্দেশ দিছোঁ আচ্ছা চবে কালিলৈ ঘূৰিব আমাৰ তাৰপিছত আমি সকলোক মানে COVID-19 মেনেজমেণ্টৰ এটা 7 দিনীয়া এটা আমি কোর্স এটা ব্রিজ কোর্স কওঁ আৰু য'ত মানে আমাৰ সুপাৰ স্পেশালিষ্ট যে ডক্টৰ কেইজন আছে পালমনাৰী মেডিচিন জেনাৰেল মেডিচিন কাৰ্ডিয়াক তেওঁলোকে মিলি পেলাই ট্ৰেইনিংটো কমিউনিটি মেডিচিন তেওঁলোকে ট্ৰেইনিংটো কৰিব এট প্ৰেজেণ্ট আপোনাৰ ফ'ৰ্চ কিমান আপোনালোক কিমান ডাক্তৰ কাম কৰি আছে এট প্ৰেজেণ্ট এনেকুৱা কিবা ষ্ট্ৰেংথ আছে নেকি কিমান মানুহ আছে মানে কি আমাৰ ধৰক চাওক আমি চিকিৎসা মহাবিদ্যালয়ত কি কৰা হৈছে আমাৰ মেটাৰ্নিটি যিখিনি কাম কৰে ONG সেইটোতো আমি খোলা ৰাখিবই লাগিব পেডিয়াট্ৰিক্স SNCU যিটো শিশুৰ সেইটোৰে আমি খালী ৰাখিছোঁ আৰু এনাস্থেচিয়া বিশেষকৈ এনাস্থেচিয়াৰ এটা উইং আমি খালী ৰাখিব লাগিব এইকাৰণে যে তেওঁলোকে মেটাৰ্নিটিত বিজি থাকে বাকীখিনিতো আমাক ICUত লাগিব বা হেৰিত লাগিব বাকী সমস্ত যিটো ৱৰ্ক ফ'ৰ্চ আমাৰ মেডিকেল কলেজৰ 6খন মেডিকেল কলেজৰ যিটো 7খন মেডিকেল কলেজৰ পৰা যিটো ৱৰ্ক ফ'ৰ্চ সেই গোটেইটো ৱৰ্ক ফ'ৰ্চ ক'ভিডৰ কাৰণে আনি লোৱা হ'ব লগতে এডিশ্যনেল ৱৰ্ক ফ'ৰ্চ কোন থাকিব আমাৰ ফেকাল্টিখিনি থাকিল পষ্ট গ্ৰেজুৱেটখিনি থাকিল তাৰপিছত আমাৰ যিখিনি ইণ্টাৰ্ণখিনি থাকিল লগতে আমাৰ যিটো চাৰে কোৱাৰ নিচিনাকৈ যিটো ফাইনেল ইয়াৰৰ ষ্টুডেণ্টছ যিবিলাকে আৰু ধৰক অহা ডিচেম্বৰত পৰীক্ষা দিব সেই ষ্টুডেণ্টখিনিক আমি এতিয়া স্পেচিয়েল কোৰ্চ কাৰণ তেওঁলোকক আমাক কি তেওঁলোকে বেলেগৰ ছাপৰ্টত কেছ চাব পৰা হ'ব গতিকে তেওঁলোকক এটা এডিশ্যনেল ফ'ৰ্চ হিচাপে ৰখা হৈছে তাৰ পিছতো আমি যদি ভাবোঁ যে আমাক আৰু ডক্টৰ লাগে তেতিয়া পেৰিফেৰীত আমাৰ কিছুমান 1 ইয়াৰ PG আছে 1 ইয়াৰ যিবিলাক পষ্টিং আছে সেইখিনিকো হয়তো অনা হ'ব কিন্তু মানে কি পৰ্যায়ক্ৰমে এতিয়া ধৰক আমি আজিয়ে যদি আনি দিওঁ এটা কেৱল পেৰিফেৰী বন্ধ হ'ব কিন্তু আমাক যদি দৰকাৰ হয় আমাৰ এই প্লেনটো ষ্টেপত আছে তাৰ লগতে আমাক ধৰক বহুত নাৰ্ছ আমি ইতিমধ্যে আমি আজি নাৰ্ছৰ অৰ্ডাৰ এটা কৰিছোঁ যে আমাৰ যিবিলাক আমাৰ কিছুমান CHO কোৰ্চৰ নাৰ্ছ পঢ়ি আছিলে আমাৰ 670গৰাকী 642গৰাকীমান আছে সেই গোটেইখিনি নাৰ্ছক কৰিছোঁ কি বিভিন্ন মেডিকেল কলেজত এডিশ্যনেল ফ'ৰ্চ হিচাপে আমি ৰাখি থৈছোঁ আমি আজি বা কালি অৰ্ডাৰটো কৰিম যাতে তেওঁলোককো আমি ট্ৰেইনিং দি পেলাই কাৰণ বৰ্তমান চিকিৎসা মহাবিদ্যালয়ত যিখিনি নাৰ্ছ আছে আমাৰ যদি গোটেই কোভিড হস্পিটেল হৈ যায় তেতিয়াহ'লে নিশ্চয় তেওঁলোকক আমি ইউজ কৰিব পাৰিম কিন্তু কথা হ'ল কি কোভিড হস্পিটেল হোৱাৰ লগে লগে এটা আমাৰ প্লেন লাগিব যে আমি এজন মানুহক আমি 7 দিন ৰাখিলোঁ 7 দিন ৰখাৰ পিছতো তেওঁতো কণ্টেক্টত আহিব পাৰে গতিকে তেওঁক আমি কি কৰিব লাগিব যে তেওঁৰ যদি চাইন চিমটমছ থাকে আমি তেওঁক কোৱাৰেণ্টাইন কৰিব লাগিব 14 দিন ঠিক তেনেকৈ সেই 14 দিনৰ ভিতৰত আৰু 2টা টিম লাগিল আকৌ 14 দিনৰ পিছত এই যে প্ৰথম 7 দিনৰ যিখিনি মানুহে কাম কৰিছিল কোনোবা যদি কণ্টেক্টত আহি যদি তাৰ ডেভেলপ হয় কি হ'ব আমিতো সেইটোও ভাবিব লাগিব সেইকাৰণে 30% এডিশ্যনেল ফ'ৰ্চ লাগিব গতিকে আমি প্ৰতিটো টিমক যাতে আমি 14 দিনৰ মূৰে মূৰে ঘূৰাই আনিব পাৰোঁ আৰু 30% যাতে আমি বেকআপ কৰিব পাৰোঁ তাৰ গোটেই এটা প্লেন কৰা হৈছে আমি 9টা টিম কৰা হৈছে 9টা টিম কৰি সেই 9টা আমি আকৌ আমি 9টা টিম এটা ইউনিটৰ কাৰণে আমি 9টা টিমৰ কাৰণে আমাক লাগিব আমি ধৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আমি এক্সপেণ্ড কৰি গৈ থাকিব লাগিব গতিকে আমাৰ প্ৰতিটো টিমৰ কাৰণে আমি ডক্টৰৰ কৰা হৈছে যে তাৰোপৰি আমি অকল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আমি সীমিত থকা নাই MMCH হস্পিটেল 140খন বিচনা তাক আমি সম্পূৰ্ণৰূপে সাজু কৰি ৰখা হৈছে এতিয়া ইতিমধ্যে তাত ভেণ্টিলেটৰ লগোৱা হ'ল আমাৰ 12টা ভেণ্টিলেটৰ লাগিব কিন্তু এতিয়া 3টা অলৰেডি লগা হ'ল তাৰপিছত 140খন বিচনা ইতিমধ্যে ৰেডি কৰি ৰখা হৈছে তাৰপিছতো 140খন বিচনা আছে বৰ্তমান মানে সেইখিনি মেটাৰ্নিটিটো বাদ দি আমি মেটাৰ্নিটিটো এণ্ট্ৰেঞ্চ বেলেগ হেৰি বেলেগ আমি তাত বাধা নিদিওঁ কিন্তু গ্ৰাউণ্ড ফ্ল'ৰৰ যিখিনি বেড বা টপ ফ্ল'ৰৰ যিখিনি বেড আমি সেই বিচনাখিনি কোনো সংস্পৰ্শত নহাকৈ আমি যাতে ক'ভিডৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ 140খন বিচনা মোক আৰু এটা ফেয়াৰ লাগে আপোনাক মই গোৱেল ছাৰ আপোনাৰ জানিব বিচাৰিছোঁ ছাপ'জ আপোনাৰ ঈশ্বৰে নকৰক ভগৱানে নকৰক ইটালীৰ নিচিনা এটা পৰিস্থিতি হৈ গ'ল যে বহু লোক আক্ৰান্ত হৈ গ'ল তেনেকুৱা পৰিস্থিতিৰ কাৰণে আপোনাক সাজু হৈছে বুলি ক'ব পাৰি যে এটা এতিয়া দেখিছোঁ আপোনাৰ ইটালী কওক স্পেইন কওক USA হৈছে এতিয়া লাহে লাহে ইৰাণ এইবিলাক দেশেতো একদম ভয়াৱহে আক্ৰান্ত অসংখ্য লোক আক্ৰান্ত হৈছে গতিকে তেওঁলোকক তেনেকুৱা এটা পৰিস্থিতি যোৱা মাৰিব পৰাকৈ আপোনাক সাজু হৈছে মই ইয়াত এটা বস্তু ক'ম কি মানে আমি যেনেকুৱা আমাৰ বেশ্বৰ ডাঙৰীয়া ক'লে কি উই have started from middle colleges then we'll cover all medical colleges also আমাৰ যে প্ৰত্যেক ডিষ্ট্ৰিক্ট হস্পিটেল আৰু সাব ডিভিজনাল হস্পিটেল তাতেতো আমি আইসোলেশন সেন্টাৰ কৰি আছোঁ তো আইসোলেশন মানে পজিটিভ কেছ কাৰণে অলৰেডি আমি ডিষ্ট্ৰিক্ট হস্পিটেল আৰু সেইকেইটা যদি মই চাবলৈ যাওঁ আমাৰ মোটামুটি আমি around 2000 আমি হেৰি ৰেডি আছে মানে আমি আইডেন্টিফাই কৰিছোঁ আচ্ছা মানে কিন্তু আপনি জানে ডিস্ট্রিক্ট হসপিটাল বা সাব ডিভিজনাল হসপিটালত কি হ'ব কি we will be treating mainly mild and moderate patient 3 ধৰণৰ পেশেন্ট থাকে যদি পজিটিভ ওলায় মাইল্ড মডাৰেট আৰু সুইয়াৰ আচ্ছা তো মাইল্ড আৰু মডাৰেট মানুহ এনেকুৱা যাক মানে ভেন্টিলেটৰ প্ৰায় নালাগে মানে ধৰি লওক ডেকা ল'ৰা কোনোবা হেৰি হ'ল ইমিউনিটি থাকিব হ'ব কোভিড কিন্তু সিম্পটমেটিক ট্ৰিটমেণ্ট দি বোধহয় ওলাই আহিব আপুনি সেইটো কাৰণে পাইছে কি মৃত্যু হাৰটো মানে গোটেই বিশ্বজুৰত মানে কোনোবা 2% কোনোবা 3%
USA 5% লৈ গৈছে, কিন্তু বহুত বেছি যোৱা নাই। এনেকুৱা নহয় কি 25-30% এবোলা নিচিনা বহুত বেছি গৈছে যে, ঠিক আছে। তো এইটো মাইল্ড আৰু মডাৰেট পেচেণ্ট যে আছে আমি ডিষ্ট্ৰিক্ট বা সাব ডিভিজন হস্পিটেলত ট্ৰিট কৰিব পাৰোঁ। যে সিভিয়াৰ পেচেণ্ট হ'ব সেইকেইটাহে আমি আনিম মেডিকেল কলেজলৈ। কিন্তু তাৰ বাহিৰেও যেনেকুৱা বেশ ডাঙৰীয়ে ক'লে কি আমাৰ সোণাপুৰত আমি ভেণ্টিলেটৰ দিম, MMCHত 12টা ভেণ্টিলেটৰ, আমাৰ 6খন জিলা হস্পিটেলত অলৰেডি ভেণ্টিলেটৰ আছে। 6খন ভেণ্টিলেটৰ থকা আইচিইউ কিমান আছে? ভেণ্টিলেটৰ কিমান টোটাল ভেণ্টিলেটৰ আমি আমাৰ গভৰ্ণমেণ্ট ছেক্টৰত আমি নতুনখিনি আমি বাদ দিলেও আমি 240-240ৰ পৰা 250 মান আমাৰ ৰেডি হ'ব, ভেণ্টিলেটৰ ৰেডি আছে আৰু মানে ইতিমধ্যে আছে। তাৰ কিছুমান ধৰক কিছুমান খুঁটি নাতি আছে, আমি এইখিনি মাৰি ল'ব লাগিব। কিন্তু আৰু লগতে ছাৰে ক'লেই যে 36 ভেণ্টিলেটৰ আমাৰ মানে অকল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এডিশ্যনেল কৰা হৈছে, আৰু 50টা কৰাৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ। বিচনা অলৰেডি সোমালে আৰু তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। MMCত আমাৰ 12খন সোমালে, আৰু সোণাপুৰত আমি 20টাৰ কাৰণে আমাৰ কাম যোৱা পৰহিৰ পৰা আৰম্ভ কৰা হৈছে, যাতে আমি পৰ্যায়ক্ৰমে চাওক আমাৰ এতিয়া ভগৱানৰ আশীৰ্বাদত আমি এতিয়ালৈকে কোনো এটা কেছে আমাৰ ধৰা পৰা নাই। কিন্তু আপুনি যিটো মানে কৈছে ভয়াৱহ ছবি এটা, আমি প্ৰিপেয়াৰ ফৰ দ্য ৱৰ্ষ্ট আমি কৰিব লাগিব। ঠিক আছে, এটা খুব ভাল কথা কৈছে। আৰু আমি এইটো এটা সুন্দৰভাৱে তেখেত ব্যাখ্যা আগবঢ়ালে যে মাইল্ড আছে, মাইল্ড কেছ। মই আপোনাৰ মাইল্ডৰ কথা কৈছোঁ। আমি আপুনি যদি চাই আমাৰ যিটো আমাৰ ৱৰ্ল্ড ফিগাৰ যাতে আহে, তলত এটা বস্তু থাকে চাবচোন সদায়, এইটো 95% মাইল্ড, 5% চিভিয়াৰ এণ্ড ক্ৰিটিকেল। তাৰমানে এই যে মৰ্টেলিটি হৈছে এই 5%ৰ পৰা হৈ আছে। আৰু আমাৰ যিটো এই 95%ৰ পৰা যিটো হৈছে তাৰে 80% হ'ল কি 80 to 85% হয় কি আপুনি গমেই নাপায় আপোনাৰ কোভিড হ'ল। আমাৰ যেনেকৈ ধৰক আমাৰ জাপানীজ এনকেফেলাইটিছ হয় কি দুটা বা প্ৰতিখন গাঁৱত এটা বা দুটা মানুহে আহে, তাৰে কিন্তু ছাবক্লিনিকেল ইনফেকশ্যন বহুতৰ হৈ গ'ল অলৰেডি। ঠিক তেনেকৈ কোভিডৰো আমাৰ যিটো ছাবক্লিনিকেল ইনফেকশ্যন বা ইনফেকশ্যন এনেকুৱা মাইলত থাকিব, তে মানুহে গম নোপোৱাকৈ চলি যাব। মাত্ৰ 10% হস্পিটেলাইজেশ্যন লাগিব পাৰে, আৰু 5% ছাৰে কোৱাৰ নিচিনা ক্ৰিটিকেল ICU লগা হ'ব পাৰে। কিন্তু আমাৰ যিহেতু এতিয়া অসমত যিটো আন্তঃগাঁথনি, এই আন্তঃগাঁথনিত আমাৰ এইটো নাই। আমাৰ ধৰক ভেণ্টিলেশ্যন নাছিল, কিন্তু আমি জিলা চিকিৎসালয়বিলাকত আমাৰ যেতিয়া আমি JE পন ডিষ্ট্ৰিক্ট, আমাৰ কিছুমান JE পন ডিষ্ট্ৰিক্টত আমাৰ অলৰেডি ভেণ্টিলেটৰৰ ব্যৱস্থা আছে। আচ্ছা, মই আহিম, মই এই বিষয়ে ডিটেইলছলৈ আলোচনাৰ মাজত আহিম। আমি এই বিষয়ে আৰু অধিক কথা পাতিবলগীয়া আছে, আগতে নজনা বহুবিলাক কথা তেওঁলোকৰ পৰা জানিব পাৰিছোঁ। আৰু এই যুদ্ধখনত অসম চৰকাৰ কিমান সাজু হৈছে এই বিষয়ে আৰু কথা পাতিম, কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ। আজি আমি দৰবাৰত কথা পাতি আছোঁ কৰোণা ভীতি আৰু অসমৰ প্ৰস্তুতি, এই বিষয়লৈ আমি কথা পাতি আছোঁ। গোৱেল ডাঙৰীয়া, মই আকৌ এবাৰ আপোনাৰ ওচৰত আহিছোঁ। এতিয়া আপোনালোকে যিটো কথা ক'লে, আচলতে COVID-19 বা কৰোণাত আক্ৰান্ত হ'লেও তাৰ 5% মানুহক লৈহে বেছি চিন্তা হয়, বা তেওঁলোক হ'ল ক্ৰিটিকেল, বাকী 95% মানুহ মাইল্ড হয়। আৰু বহুতত আমি দেখিছে ৰিকভাৰো বহুত হৈছে। এতিয়া ৱৰ্ল্ড ফিগাৰ যিটো আছে 5 লাখ কিমান প্ৰায় বহুত মানুহ ৰিকভাৰ কৰি পেলাইছে, ৰিকভাৰী হৈছে। গতিকে আপোনালোকে আৰু ক'ত ক'ত হস্পিটেল ৰেডি কৰিছে? এতিয়া আমি গম পালোঁ MNCH ৰেডি কৰিছে, সোণাপুৰৰ হস্পিটেল ৰেডি কৰিছে, তেনে কিমান হস্পিটেল আপোনালোকে এনেকুৱা ৰেডি কৰি পেলাইছে? মানে আমাৰ কি আৰু এটা কথা মই জানিব বিচাৰিম, সৰু সজাত যিটো কৰিছে আপোনাৰ কোৱাৰেণ্টাইন চেণ্টাৰ হোম, সেইটো বিষয়ে জানিব বিচাৰিম। মানে কি আছে, প্ৰথমটো মানুহ দুটা বস্তু পাৰ্থক্য বুজিব লাগিব। কোৱাৰেণ্টাইন আৰু আইচলেশ্যনটো দুটা বস্তু। কোৱাৰেণ্টাইনটো হ'ল কি ছাছপেক্ট কৰিছোঁ কি মানুহ হ'ব পাৰে, মানে ধৰি লওক মানুহ যেনেকৈ বাহিৰৰ পৰা উভতি আহিলে বা কাৰোবাৰ মানুহৰ লগত উভতি আহিছে কিন্তু তাৰ লগত সম্পৰ্ক হৈছে, তেতিয়া তেনেকুৱা মানুহ অসমত 45,000 আছে। 45,000 আছে। আৰু আইচলেশ্যন যি কনফাৰ্ম হৈ গ'ল কেছটো পজিটিভ, আমি টেষ্ট কৰি কনফাৰ্ম হ'লো কি পজিটিভ আছে, এইটো জিৰ' আছে, জিৰ' আছে। তো এতিয়ালৈ আমি যে কথা পাতি আছিলোঁ আইচলেশ্যন, আমি কৈছোঁ মেডিকেল কলেজ, আমি কৈছোঁ ডিষ্ট্ৰিক্ট হস্পিটেলতো, আমি কৈছোঁ সাব ডিভিজন হস্পিটেলতো, কাৰণ মাইল্ড মডাৰেট কেছ তাতে ৰাখিম, তাতেও আমি কৈছোঁ যেনেকৈ আমি চিভিয়াৰ কেছো ৰাখিব পাৰিম। কিন্তু কোৱাৰেণ্টাইনটো হ'ল যিকেইটা মানুহ এতিয়া এনেকুৱা হ'ব পাৰে কি নেক্সট, মই আপোনাক যেনেকৈ কৈছোঁ 45,000 মানুহ এনেকুৱা হ'ব পাৰে, এই মানুহটো সংখ্যা আৰু বাঢ়িব পাৰে। ইয়াৰ পৰা যদি কোনোবা মানুহ পজিটিভ ওলায়, ধৰি লওক ইয়াৰ পৰা 5জন মানুহ পজিটিভ ওলালে, এই 5জন মানুহে 15 দিনত যদি 20,000 মানুহ কণ্টেক্ট কৰিছে, মই 20,000 মানুহক কোৱাৰেণ্টাইনত আনিব লাগিব, তেওঁলোকক মই ঘৰত ৰাখিব নোৱাৰিম, মই তেওঁলোকক মাছ কোৱাৰেণ্টাইন আমাৰ ফেচিলিটিত আনিব লাগিব। তো আমি অলৰেডি 5,000টো লোকেশ্যন অসমত বেলেগ বেলেগ জেগাত ঠিক কৰিছোঁ DC কেইজন লগত, 5,000 মানুহৰ কাৰণে, প্লাছ আমি গুৱাহাটী চেণ্ট্ৰেল কোৱাৰেণ্টাইনৰ কাৰণে
ইয়াত মানুহ একেবাৰে একেলগে বেছি আহি যাব পাৰে সৰু হোজাই ষ্টেডিয়ামত আমি এটা হ্যাঙ্গার সিস্টেম লগাই 1000 বেড তাত ঠিক কৰি আছো 1000 বেড 1000 যত আমাৰ কোৱাৰেণ্টাইন ফেচিলিটি থাকিব ফেচিলিটি থাকিব মানুহ ৰাখা খোৱা সব ফেচিলিটি থাকিব আৰু আন্ডাৰ অবজাৰভেশ্যন থাকিব থাকিব আচ্ছা আৰু তাৰ পিছত যদি যাব লাগে আমাৰ মানে চকুত আছে নেহৰু ষ্টেডিয়ামলৈ আমি যাব পাৰো বেলেগ জায়গা যাব পাৰো আমাৰ মন্ত্ৰী ডাঙৰীয়া কোৱাৰেণ্টাইন নহয় তো আইসোলেশন কাৰণে পাঁচখন আৰু ফাষ্ট ট্ৰেক মানে মডুলাৰ হস্পিটেল বনাবলৈ এটা পদক্ষেপ হাতত লৈছে য'ত 150 মানুহ আমি আইসোলেশনলৈ যাব পাৰো পিছত কিন্তু কোৱাৰেণ্টাইনৰ কাৰণে মই 5000 মানুহৰ কাৰণে জায়গা বিভিন্ন জিলাত অলৰেডি বাছি লোৱা আছে আৰু আন্ডাৰ ডিজাস্টাৰ মেনেজমেন্ট এক্ট ডিসি কেজনৰ এটা পাৱাৰ আছে কি যদি আমাক লাগে মানুহ আৰু বাঢ়িছে আপুনি জানে আজিকালি তো সব লজ হোটেল গেস্ট হাউস সব খালি হৈ আছে আমি যিকোনো অনুষ্ঠান যিকোনো হোস্টেল আমি রিকুইজিশন কৰিব পাৰো আমি তাৰ কোৱাৰেণ্টাইন সেন্টাৰ বনাব পাৰো সো এক আপুনি জানে তো গোটা হোস্টেল খালি আছে গোটা সব বস্তু খালি হেতু কাৰণে আপোনাৰ ৰেডি আছে হেতু কাৰণে অলৰেডি ডিসি কেজনক ইনস্ট্ৰাকশন দিয়া হৈছে কিন্তু আমি আজিয়ে রিকুইজিশন কৰি থোৱা নাই কাৰণ মানে আননেসেসারি প্যানিক এটা হ'ব যেটো যিদিনা লাগিব আমি লগে লগে কৰি ল'ব পাৰো ডক্টৰ বেছ এইটো কোৱাৰেণ্টাইন সকলে কি কেনেকুৱা ধৰণৰ ৰাখিব আৰু আইসোলেশ্যনৰ কেনেকৈ ৰাখিব আপুনি চাওক কোৱাৰেণ্টাইনটো হ'ল কি এটা তেওঁ সাধাৰণ ব্যক্তি এজন তেওঁৰ এটাই কথা যে তেওঁ মানে কোনো হয়তো কণ্টেক্টৰ সংস্পৰ্শত আহিছে কিন্তু যিহেতু বহিৰাজ্যৰ পৰা আহিছে বা বাহিৰৰ কাণ্ট্ৰিৰ পৰা আহিছে আমি নাজানো তেওঁৰ ষ্টেটাছটো কি তেওঁ সেই এয়াৰপৰ্টত থাকোঁতে বা ৰেল ষ্টেচনত থাকোঁতে তেওঁ পজিটিভ মানুহৰ লগত কোনোবা কেৰিয়াৰৰ লগত তেনেকুৱাও হ'ব পাৰে গতিকে আমি তেওঁ যিহেতু আননোন ষ্টেটাছৰ মানুহ এজন আমি তেওঁক এটা ইনকুবেশ্যন পিৰিয়ডৰ সময়খিনি যদি তেওঁক যদি আমি বাহিৰত কাৰো লগত সংস্পৰ্শত আনাদাকে ৰাখিব পাৰোঁ তেতিয়াহ'লে হ'ব কি তেওঁৰ পৰা মই যিটো আপোনাক যিটো আগতে কৈছিলোঁ আমাৰ যিটো মোৰ গাত অৰ্গেনিজিম আছে সেইকাৰণে যে 14 দিনৰ কোৱাৰেণ্টাইন 21 দিনৰ লকআউট কিয় ইয়াত কিছু চাইণ্টিফিক বেচিছ আছে তাৰমানে এই 14 দিন যদি মই মানুহজনক যদি কোনো মানুহৰ সংস্পৰ্শলৈ নাহাকে যদি ৰাখি দিব পাৰোঁ তেওঁৰ যদি অৰ্গেনিজিম আছিল তেওঁ ট্ৰেন্সমিশ্যন এটা দিব নোৱাৰিলে তেওঁ চেইনটো ব্ৰেক দ্য চেইন গতিকে এই ব্ৰেক হ'ল ঠিক তেনেকৈ কোৱাৰেণ্টাইনৰ মূল উদ্দেশ্য হ'ল কি সেইকাৰণে মানুহক আমি সকলোকে যে অনুৰোধ জনাই আছোঁ যে আপুনি যদি কোৱা বহিৰাজ্যৰ পৰা আহিছে আৰু আপুনি যদি কোৱা বহিৰাষ্ট্ৰৰ পৰা আহিছে আপুনি জনাওক আপুনি সেলফ হোম কোৱাৰেণ্টাইনত থাকক আপুনি ঘৰৰ পৰিয়ালৰ মানে সুৰক্ষাৰ কাৰণে আপোনাৰ ওচৰ চুবুৰীয়াৰ সুৰক্ষাৰ কাৰণে আপুনি হোম কোৱাৰেণ্টাইন কৰক হোম কোৱাৰেণ্টাইন কৰাৰ লগে লগে হ'ব কি তেওঁ কোনো মানুহক আৰু এই সংক্ৰমণটো দিব নোৱাৰে আইসোলেশনটো হ'ল কি এই হোম কোৱাৰেণ্টাইনৰ সময়ত যদি কোনোবা ব্যক্তিয়ে যদি কিবা উপসৰ্গ মানে ধৰক কাহ হ'ল তেওঁৰ জ্বৰ হ'ল তেওঁৰ ৰেছপিৰেটৰি ডিষ্ট্ৰেছ হ'ল তেওঁৰ ডায়েৰিয়া হ'ল তেনেকুৱা হোৱাৰ লগে আমি কি ছাছপেক্ট কৰিম যে তেওঁতো অলৰেডি কণ্টেক্টত আহিছে গতিকে তেওঁৰ হয়তো কোভিড হ'ব পাৰে গতিকে তেওঁক আমি টেষ্টৰ কাৰণে লৈ যাম টেষ্টত যদি তেওঁৰ পজিটিভ ওলায় আৰু টেষ্টৰো এটা কথা আছে ভাইৰেমিয়া হ'বৰ কাৰণে আমি যিটো আমাৰ যিটো সোৱাব ল'ব আমি ভাইৰেমিয়া হ'ব লাগিব তাৰমানে ভাইৰাছটো অলপ বেছি সংখ্যক হেৰিত থাকিব লাগিব সেইকাৰণে 5 পৰা 9 দিনৰ ভিতৰত টেষ্টটো আইচিএমআৰে কৰিব দিছে তেতিয়া আমাৰ সেই 5 পৰা 9 দিনৰ ভিতৰত যেতিয়া টেষ্টটো কৰিব তাত পজিটিভ আহিব আমিতো ক'ব নোৱাৰোঁ আজি মানুহ মই আজি লৈ গ'লোঁ আজিতো তেওঁক যদি আমি তেতিয়াহ'লে আমাৰ মানে কোৱাৰেণ্টাইনত সেইকাৰণে যদি চিমটমছ ওলায় আমি 5 পৰা 9 দিনত কৰিব লাগে কৰাৰ পিছত তেওঁৰ যদি আমাৰ যদি চিমটম মানে আমাৰ যদি পজিটিভ হয় তেতিয়া ইমিডিয়েটলি তেওঁক আমি আইচলেশ্যনত লৈ যাম আচ্ছা আইচলেশ্যন থাকিলে কি হ'ব তেওঁক তাৰপৰা আইচলেশ্যন মানে তেওঁ পুৰা আৰু পজিটিভ কেছ সেই ৰুমটোৰ ভিতৰৰ পৰা সেই ৰুমটোৰ পৰা তেওঁ ওলাব নোৱাৰিব যেতিয়ালৈকে তেওঁৰ দুটা চেম্পল নিগেটিভ নহ'ব তেওঁ ট্ৰিটমেণ্টটো কমপ্লিট কৰিবই লাগিব তেওঁ চিমটমেটিক ট্ৰিটমেণ্ট থাকিব তেতিয়া মানে মই এনেই জানিবৰ কাৰণে কৈছোঁ কথাটো সাধাৰণ দৰ্শকো সেইটো কাৰণে জানিবলৈ হ'লে উৎসুক কাৰণ যেতিয়া এইটো কোভিড-19 এতিয়া এটা মাৰাত্মক মানুহৰ মাজত এটা ভীতি সঞ্চাৰিছে তেওঁলোকৰ প্ৰত্যক্ষ কণ্টেক্টত চিকিৎসক নাৰ্ছ এইবিলাকো যাব পাৰে কি হ'ব সেইটো তেওঁলোকক কেনেকৈ যাব মানে কি মই আপোনাক কৈছোঁ নহয় এই যিটো ৰোগী এতিয়া কোভিড-19 যেতিয়া তেওঁ পজিটিভ হ'ব তেওঁ এটা ৰোগী হৈ গ'ল তেওঁক আমি দিব লাগিব এটা N95 মাস্ক দিব লাগিব N95 মাস্ক মানে কি এই মাস্কটো এটা বিশেষ ধৰণৰ মাস্ক মই এই N95 মাস্কৰ যেতিয়া তেওঁ পৰিধান কৰাৰ পিছত তেওঁ ধৰক কাহিব তেওঁ কথা পাতিব তেওঁৰ পৰা আনজনলৈকে সংক্ৰমণ হৈ নাযায় আৰু দ্বিতীয়তে আমাৰ যিবিলাক চিকিৎসক
নাৰ্ছ মানে পেৰামেডিকেল ৱৰ্কাৰ্ছ ইনক্লুডিং ক্লিনাৰ যিয়ে সেই ৰুমটোত যাব আমি পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্টছটো দিব লাগিব যাতে কোনো মানুহে সেই পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্টছ কি থাকিব ফুল আপোনাক মই আগতে কৈছোঁ যে মূৰৰ পৰা ভৰিলৈকে ফুল কাভাৰ্ড এইটো ইম্পাৰভিয়েবল মেটেৰিয়েল যাতে পানী নসৰকা আমি যিটো কওঁ পানী নসৰকা মেটেৰিয়েল সেই মেটেৰিয়েল দি যাতে তেওঁৰ পৰা যদি কিবা থুক আকাৰ আহিছে এই ইম্পাৰভিয়েল মেটেৰিয়েলত পৰিছে মোৰ ভিতৰলৈকে যোৱা নাই আই এম প্ৰটেক্টেড ঠিক আছে খুব বঢ়িয়া কথা কৈছে আচলতে আচ্ছা এই পাৰ্চনেল প্ৰটেকশ্যন কিট লৈহে আচলতে চিকিৎসাকৰ্মী ডাক্তৰে হওক নাৰ্ছ হওক ইমান আমি ভীতিগ্ৰস্ত যিটো হৈ আছে এইটো নহয় আৰু এটা কথা মই এইখিনিতে মই ডক্টৰ কৈছে মই এই বিষয়ে আৰু অধিক কথা পাতিবলৈ আহিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগনিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছোঁ কৰোনা ভীতি আৰু অসমৰ প্ৰস্তুতি এই সন্দৰ্ভত আমি কথা পাতি আছোঁ আমাৰ সৈতে আছে অনুৰাগ গোয়েল তেখেত আছে নডেল অফিচাৰ এই কৰোনাৰ যিখন যুদ্ধ অসম চৰকাৰ নডেল অফিচাৰ আৰু আছে ডক্টৰ তেখেতে আমাৰ ডক্টৰ বৈশ্য বৰ্তমান তেখেতে NHM তাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এক্সিকিউটিভ ডাইৰেক্টৰ মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ মই এই কথা জানিব বিচাৰিছোঁ যে এট প্ৰেজেণ্ট বৰ্তমান সময়ত এনেকুৱা আপোনালোকৰ এতিয়া GMCH হস্পিটেল কৰিছে কেইবাখন হস্পিটেল কৰিছে তাত কোনোবা কৰোনা সন্দেহত মানুহ আছেনে নাই আজিৰ ডেটত নাই কৰোনা কোনো মানুহ ৰখা নাই কোনোবা জ্বৰ হোৱা চিমটম থকা এনেকুৱা মানুহ কোনো নাই নেকি এতিয়ালৈকে আপোনালোকে যে এতিয়ালৈকে কলেজ চেম্পুলবিলাক যে পঠিয়াই আছে সেই তেনেকুৱা তাত হস্পিটেলত যোৱা মানুহৰ পৰা চেম্পুল ভৰাইছে নে কি কোন লোকৰ চেম্পুল ভৰাইছে 300 কিমান চেম্পুল নিগেটিভ দুই ধৰণৰ চেম্পলটো কালেকশ্যন হয় একটাটো হয় কি চেম্পল যি মানুহ হোম কোৱাৰেণ্টাইনত আছে যেনেকৈ ধৰি লওক কোনোবা যদি ৰিপৰ্ট কৰে আমাৰ আপুনি জানে আমাৰ চেণ্ট্ৰেল কণ্ট্ৰল ৰুম নম্বৰ আছে যি মানুহ হোম কোৱাৰেণ্টাইনত গৈছে চবৰ তাত নম্বৰ আছে আচ্ছা আৰু আমাৰ IDSP টিম যে আছে প্ৰত্যেক জিলাত আছে ডিষ্ট্ৰিক্ট সাৰ্ভেইলেন্স অফিচাৰ তেওঁলোকে এদিন মূৰে মূৰে তেওঁলোকৰ ঘৰত ভিজিট কৰে আচ্ছা তেওঁলোকে চাই যদি তেওঁলোকৰ চিমটম ডেভেলপ হৈছে লগে লগে তেওঁলোকে চেম্পল কালেক্ট কৰে আৰু নিৰ্দিষ্ট লেবৰেটৰীলৈ পঠায় এইটো এক নম্বৰ দুই নম্বৰ আমাৰ যে আপোনাক কৈছোঁ ফিল্ড লেভেল ৱৰ্কাৰ আছে গাঁওবুঢ়া আছে VDP আছে আশা কৰ্মী আছে তেওঁলোকে হাউচ টু হাউচ ভিজিট কৰি আছে তেওঁলোকৰ নিজৰ এলেকাটো বেছি ডাঙৰ নহয় এটা আশা কৰ্মী এটা গাঁৱতে আছে খুব বেছি তেওঁলোকে নিজৰ এলেকা ভিজিট কৰে তালৈকে চাই যদি এনেকুৱা চিমটম ডেভেলপ হৈছে লগে লগে তাৰ ব্লক PSC বা মিনি PSC মেডিকেল অফিচাৰক খবৰ দিয়ে তাৰপিছত যিকেইটা মানুহ সোৱাব ল'বলৈ আমাৰ ডিষ্ট্ৰিক্টৰ ট্ৰেণ্ড আছে তেওঁলোকে আহি সোৱাব কালেক্ট কৰি টেষ্টিং কাৰণে পঠায় যদি টাউনত মানুহ আছে কেতিয়াবা বহুত কমে হয় কিন্তু মেডিকেল কলেজে বহুত কমে আহে মানুহ সোৱাব দিবলৈ আমি চেষ্টা কৰোঁ কি মানুহ মেডিকেল কলেজলৈ মাতা নাযায় প্ৰায় এতিয়া GMCH এনেকুৱা কোনো নাই পেশেন্ট কোনো ৰাখা নাই পেশেন্ট নাই কাৰণ মানে পজিটিভে নাই নাই এনেকুৱা সাসপেক্টেডটো নাই কোনো নাই তেনেকুৱা নাই কাৰণ GMCH খালি বুলি নাই এনেকুৱা অহাৰ লগে লগে তেওঁ চেম্পুল লোৱা হয় আৰু তেওঁ ক্লিনিকেল ষ্টেটাছ হোৱা যায় এনেকুৱা এতিয়া ভৰ্তি কৰিব লাগে এটাও অহা নাই আচ্ছা সেনেকৈ ডে কেয়াৰত গুচি গৈছে আমাৰ স্ক্ৰিনিং হয় আজিকালি আজি স্ক্ৰিনিং ক্লিনিক কৰিছে স্ক্ৰিনিং কৰি তেওঁলোকৰ যদি তেনেকুৱা আহে আচ্ছা এতিয়া মোক আৰু এটা কথা আপোনালোকে ইম্পৰ্টেণ্ট কথা জানে মই আপোনালোকৰ জানিব বিচাৰিম যে এতিয়া এই যিখন যুদ্ধ এইখন যুদ্ধৰ কাৰণে আপোনালোকক এই যিবিলাক বস্তু পাৰ্চনেল প্ৰটেকশ্যন কিট বা এনেকুৱা ধৰণৰ বহুত বস্তু মাস্ক লগা হৈছে চেনিটাইজাৰ বিশাল বস্তু লগা হৈছে কেনেকৈ সেই বস্তুটো আমি যোৱা এসপ্তাহৰ পৰা মই আপোনাক কৈছোঁ যে এইটো আমাৰ যোৱা 22 তাৰিখৰ পৰাই আমি ৱাৰ ৰুমৰ নিচিনা কাম কৰিব লগা হৈছে তাৰমানে কি যেতিয়া লকডাউন আৰম্ভ হ'ব বুলি আমি গম পালোঁ তেতিয়া আমি অৰ্ডাৰবিলাক দিছোঁ কিন্তু কৈছে কি যিবিলাক মানে আমি অকল আমিতো দিয়া নাই ভাৰতৰ গতিকে আমি এইবিলাক হ'ল ৰেয়াৰ কমডিটিজ এতিয়া PPE আমি আগতে PPE ক'ত ইউজ কৰিছিলোঁ আমি PPE ইউজ কৰিছিলোঁ HIV কেছৰ কাৰণে ইউজ কৰিছিলোঁ সেইটো আমাৰ আছিল কিন্তু এতিয়া বৰ্তমান আকৌ এতিয়া ক'ভিডৰ কাৰণে মানুহ সেইটো লৈ যাবলৈ ভয় কৰা হ'ল গতিকে তাতকৈ আমি ওপৰত যাব লগা হ'ল গতিকে আমি ফুল বডি কাভাৰেজৰ কাৰণে বিচাৰিলোঁ N95 মাস্ক আগতে আমাৰ নোহোৱা নহয় আমাৰ আছিল অলপ কাৰণ আমি আগতে H1N1ৰ কাৰণে আনি থৈছিলোঁ কিন্তু সেইখিনি আমাক পৰ্যাপ্ত নহ'ল চাফিচিয়েণ্ট নহ'ল ঠিক তেনেকৈ আমাৰ ট্ৰিপল লেয়াৰ মাস্ক আগতে আমাৰতো আমাৰ চাৰ্জিকেল মাস্ক অকণমান লাগে চাৰ্জিকেলে দি থাকে আমাৰ চলি আছিলে কিন্তু যেতিয়া বহুত লগা হ'ল আমি এতিয়া আপুনি বিশ্বাস নকৰিব আমি প্ৰবেবলি এতিয়া 25 লাখ মান N95 এইটো যিটো ট্ৰিপল লেয়াৰ মাস্ক অৰ্ডাৰ আজি হয়তো ভগৱানৰ কৃপাত আমাৰ হয়তো কিছু 25 লাখ আপোনালোকে অৰ্ডাৰ দিব এইবিলাকতো ছিংগল ইউজ তাৰমানে কি হয় চাওক আমি আপোনাক ইতিমধ্যে কৈছোঁ যে আমাৰ যোদ্ধা আশা কৰ্মীলৈকে আমাৰ 50,000 স্বাস্থ্যকৰ্মী আছে চিকিৎসক স্বাস্থ্যকৰ্মী বিভিন্ন আমাৰ 50,000 আছে 50,000 মানুহ লাগি আছে ক'ভিডত মোটামুটি মানে
সব নহয় কিন্তু নোৱাৰে কোনোবাটো লাগিব আমাৰ ইয়াৰে ধৰক কোনোবা অফিচাৰ আছে কোনোবা হেৰি আছে আমাৰ গোটেই হেল্থ ডিপাৰ্টমেণ্টত আমি চাইছিলোঁ আমাৰ হেল্থৰ ৰিলেটেড আমাৰ ANM GNM চব ধৰি আমাৰ গোটেই ৱৰ্কাৰ চব ধৰি আমাৰ 50,000 হয় আমাৰ মানে ছাপৰ্ট ষ্টাফ তাৰপিছত প্ৰগ্ৰেম মেনেজমেণ্ট ইউনিট এইবিলাক চব ধৰি আমাৰ 50,000 মানুহ হয় আমাৰ NHMতে আমাৰ 20,000 মানুহ আছে গতিকে এইবিলাক আমাৰ যোদ্ধা আমাৰ 35,000 আমাৰ আশা কৰ্মী আছে 3,000 আমাৰ আশা ছুপাৰভাইজাৰ আছে এইবিলাক আমাৰ যোদ্ধা গতিকে আমি চবকেতো আমি প্ৰটেকশ্যন দিব লাগিব আমি প্ৰত্যেককেতো আমি এটলিষ্ট তেওঁলোকে যদি আমি যদি কমিউনিটিত যদি নামিব যাব দিওঁ অহাকালি আমি এটা ট্ৰেইনিং দিম যে কমিউনিটি হাউ টু কণ্টেইন দ্য কমিউনিটি সেইটোৰ কাৰণে তেওঁলোক যাবৰ কাৰণে তেওঁলোক নিজেইতো সষ্টম হৈ যাব লাগিব তেওঁলোক প্ৰটেক্টেড হৈ যাব লাগিব গতিকে তেওঁলোকক আমি দিব লাগিব গতিকে তাৰ কাৰণে আমি গোটেইখিনি ব্যৱস্থা লৈ আছোঁ আমি হয়তো অহা সোমবাৰৰ পৰা আমি অলপ বেছি ইকুইপ হ'ম আমি হয়তো অলপ ভাল এটা কনচাইনমেণ্ট আহি আছে আজি আমি সেইটো হয়তো অহা এখন ৰাতিলৈকে পাম তাৰপিছত এনেকৈ আমাক যিখিনি দৰকাৰ N95 মাস্ক লাগে আপোনাক অলৰেডি PPE লাগে আমাৰ কিমান দিছে আপোনালোকে PPE আমি মেডিকেল কলেজবিলাকত আমি 150ৰ পৰা 200 পৰ্যন্ত আমি মজুত ৰাখিছোঁ চবতে আৰু ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকক 40ৰ পৰা 60 যিবিলাক সৰু ডিষ্ট্ৰিক্ট হস্পিটেল তাত হয়তো কম মানে যাব পাৰে নাযাব পাৰে তথাপিও তাতো যাব তাতো টেষ্টৰ কাৰণে যাব পাৰে গতিকে আমি মিনিমাম 40টা চবতে ৰাখিছোঁ আৰু মেডিকেল কলেজবিলাকক আমি 150ৰ পৰা 150 আমি তেজপুৰ মেডিকেল কলেজত 100 আছিল আমি আজি আকৌ পঠাব দিছোঁ তাৰমানে বস্তুবিলাকৰ শ্বৰ্টেজ আছে কিন্তু আপোনালোকে সেইটো হেৰি কৰিছে ফিল আপ কৰিছে আমি নোহোৱা হোৱা নাই শ্বৰ্টেজটো থাকিবই কাৰণ এতিয়া হঠাৎ আহিছে পৰিস্থিতি হঠাৎ আহিছে যদি কয় যে N95 মাস্ক আপুনি বিশ্বাস নকৰিব যিটো মাস্ক আমি N95 মাস্ক আমাৰ চৰকাৰ আমাৰ মানে আমি NHMৰ পৰা আমি 50 টকা বা তেনেকুৱা কিনি আছিলোঁ এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰেট ধৰিছে 100 টকা বজাৰত আপুনি এইটো 300-400লৈকে বিক্ৰী হৈছে গতিকে এটা কমোডিটি মানে হোৰ্ডিং কৰিছে মানুহে শ্বৰ্ট হেৰিত গুচি গৈছে মানে অসাধু চক্ৰ এটা সুবিধা লৈছে গতিকে এই বস্তুটো আমি যিমান পাৰ্য মানে আমি চৰকাৰী পৰ্যায়ত যাতে আমি এইটো সহজে উপলব্ধ কৰাব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সেইকাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰীৰ তত্ত্বাৱধানত আমি সদায় 1 ঘণ্টা 2 ঘণ্টা আমি ৰিভিউ কৰি আছোঁ ৰিভিউ কৰিছোঁ যে আমি অহাকালি কি কৰিম আজি যিখিনি কাম হৈ আছে সেইটো যোৱাকালি ডিচাইড কৰা হৈছে অহাকালি কি কাম কৰিম আমি প্লেনিং হৈছে ঠিক আছে আমি সদায় এইখিনি কাম কৰি আছোঁ খুব পৰিকল্পনা লৈ আগবাঢ়িছে স্বাস্থ্য বিভাগ তেওঁলোকে খুব পৰিকল্পিতভাৱে গোটেই এই যুদ্ধখনত তেওঁলোকে কেনেকৈ যুদ্ধ পাই প্ৰত্যাহ্বানৰ মুখামুখি হ'ব তাৰ চেষ্টা চলাই গৈছে এই বিষয়ে আৰু অধিক কথা পাতিম কিন্তু তাৰ বাবে লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমাৰ দৰবাৰত আমি কথা পাতি আছোঁ কৰোণা ভীতি লগতে তাৰ লগতে অসমৰ প্ৰস্তুতি এই বিষয়ে কথা পাতি আছোঁ মই গৈ লাগিলে মই আপোনাৰ পৰা জানিব বিচাৰিম আমি গম পালোঁ যে এতিয়া যদিও ভাৰতৰ পৰিস্থিতি আমেৰিকা ইৰাণ বা স্পেইন ইটালীৰ নিচিনা অৱস্থা হোৱা নাই কিন্তু ভাৰতৰ পৰিস্থিতি উদ্বেগজনক কাৰণ এতিয়া ষ্টেজ 3 বুলি কৰিছে গতিকে অহা দিনকেইটা খুব আমাৰ কাৰণে সকলোৰে কাৰণে এটা গুৰুত্বপূৰ্ণ সময় অসমৰ পৰিস্থিতিৰ বিষয়ে আৰু কি আপোনাৰ ধাৰণা আছে হঠাৎ আৰু অসমৰ পৰিস্থিতি আৰু কিবা কাৰণ আৰু অধিক বেয়া হৈ পাৰে আৰু এনেকুৱা কথা ওলাই আছে যে গৰম বঢ়াৰ লগে লগে এই জামটো মৰি এনেকুৱা ধৰণৰ কথা কিছুমান ওলাই আছে কিমান সত্য মই ডক্টৰ বিশ্বই এইটো বিষয়ে জানিম কিন্তু আপুনি কি ভাবে মানে মই দুটা বস্তু কম কি নিশ্চয় ইণ্ডিয়াত আপুনি যদি চাই এতিয়া কেছটো দ্ৰুত গতিত বাঢ়ি আছে যোৱা 2 দিনৰ পৰা ডেইলি 100+ কেছ 150 এনেকুৱা হৈ আছে 150 পৰা 200 কেছটো বাঢ়িছে মই আপোনাক যেনেকুৱা আৰম্ভণিতে কৈছোঁ এই প্ৰগ্ৰামৰ কি আমাৰ অসমত বহুত কেইটা আমাৰ ল'ৰা ছোৱালী 18-19 তাৰিখৰ পৰা 25 তাৰিখলৈ ঘূৰি আহিছে ঘৰলৈ লাখৰ ওপৰত আছে হয়তো আৰু তাৰ ভিতৰত আপোনাৰ 45,000 চিনাক্ত কৰি আৰু বহুত আছে মানে এইকেইটা মানুহ এতিয়া যে 14 দিনৰ পিৰিয়ড তেওঁলোকে 31 তাৰিখ পৰা 10-11 তাৰিখলৈ কমপ্লিট কৰিব এই যে 30-31 তাৰিখ পৰা 10-11 তাৰিখলৈ যে 12 দিনীয়া 14 দিনীয়া উইন্ডো অসমৰ কাৰণে খুব ইম্পৰ্টেণ্ট খুব ক্ৰুচিয়েল কাৰণ এই টাইমত যদি আমি মানে যদি কেছটো ওলায় তেতিয়া লোকেল ট্ৰান্সমিশ্যনৰ যে মানে সংখ্যাটো বাঢ়িব পাৰে অসমত আৰু তেতিয়া আমাৰ কেছটো বাঢ়িব পাৰে আৰু সেইটো কাৰণে মই আপোনাক কৈছোঁ কি আমি এডভান্স প্লেনিং কোৱাৰেণ্টাইনে নহওক আইচলেশ্যনে নহওক মানে সব মানে বাই গ্ৰেছ অফ গড এতিয়ালৈ অসমত একো হোৱা নাই আৰু নহ'ব কিন্তু আমি প্ৰস্তুত আছোঁ আৰু এই যিটো কোৱাৰেণ্টাইন চেল্টাৰ হোম কৰিছে তাত কি ব্যৱস্থা মানে কেনেকুৱা মানে কোৱাৰেণ্টাইন চেল্টাৰ মানে কি আছে কি মানুহক তাত ৰখা তাৰ খোৱা তাৰ স্বাস্থ্য পৰীক্ষা কৰা মানে ডেইলি হিচাপে তাত কিবা চিমটমটো নাই মানে সেই এটা বস্তুটো সাপোজ এজন ব্যক্তি হ'ল তেওঁক আপুনি ঘৰত ৰাখিব পাৰে নে তাতো লৈ যাব পাৰে এনেকুৱা কথা নেকি নে মানে এনেকুৱা বস্তু আছে কি যেতিয়া এই নেক্সট ষ্টেজ যেতিয়া আহিব
হোম কোৱাৰেণ্টাইন আমি এতিয়ালৈ ৰাখিছোঁ যেতিয়া ষ্টেজ 2 আছিলে মানে যেতিয়া ষ্টেজ 2 ট্ৰান্সমিশ্যনটো আমি চিন্তা কৰি আছিলোঁ কি বাহিৰত যোৱা মানুহৰ লগত কণ্টেক্টত আহিছে নেকি কিন্তু এতিয়া মানুহটো ঘৰত আহি গ'ল এতিয়া তাৰ পিছত যদি পজিটিভ ওলায় তেতিয়া আমি নেক্সট কেছটো যি কোৱাৰেণ্টাইন ৰাখিব লাগিব এইটো আমি আমাৰ ফেচিলিটিত ৰাখিম তাৰমানে মই এইখিনিতে এটা কথা মানে ছাৰ কৈছোঁ মই তাৰমানে আমাৰ যিটো চাওক মোৰ এজন মানুহ পজিটিভ ওলাল সেই এজন ড্ৰাইভাৰে গাড়ীখন চলাই লৈ গৈছে ড্ৰাইভাৰজনটো কোৱাৰেণ্টাইনত ৰাখিব লাগিব ড্ৰাইভাৰজনক মই বোলো তুমি হোম কোৱাৰেণ্টাইন চামটো মাৰি দিলোঁ ড্ৰাইভাৰজন ক'ত থাকিব তাৰতো ঘৰত এটাই ৰুম তাৰ পৰিয়াল আছে তাৰ ল'ৰা ছোৱালী আছে মা দেউতাক আছে এই মানুহজনৰ কাৰণে এই যিটো কোৱাৰেণ্টাইন ফেচিলিটি 1000ৰ কাৰণে কৰা হৈছে তেওঁক আমি অগ্ৰাধিকাৰ দিব লাগিব এজন মানুহ আছে হোটেলত তেওঁৰ পইচা নাই আপুনি দেখিছে সেইদিনাখন এজনী কৰ যুৱতী তেওঁলোকক পইচা নাই হোটেলৰ পৰা উলিয়াই দিব কাৰণ হোটেলতে পইচা বিচাৰিব গতিকে তেওঁক আমি ক'ত ৰাখিম তেওঁকতো আমি ৰাস্তাত এৰি দিবও নোৱাৰোঁ তেওঁ কোৱাৰেণ্টাইন ৰাখিবই লাগিব গতিকে তেওঁৰ কাৰণে এই কোৱাৰেণ্টাইন গতিকে বিশেষকৈ এই বিশেষ ব্যক্তিসকলৰ কাৰণে এই কোৱাৰেণ্টাইনটো আমাৰ কামত আহিব আৰু এতিয়া শেষত আপোনাৰ ছ'চিয়েল ডিষ্টেঞ্চিং যিটো কাৰণ লকডাউন কৰা হৈছে এইটোৰ ইম্পৰ্টেঞ্চটো অকণ চমুকৈ ৰাইজৰ কাৰণে কৈ দিম চাওক মই আপোনাক ইতিমধ্যে কৈছোঁ যে এই যিটো ভাইৰাছ পোৰ্টেল অফ এক্সিট হ'ল থ্ৰু মাউথ মানে থ্ৰু খেকাৰ বা হেৰি যাব আৰু এনভাইৰমেণ্টত থাকিব মোৰ হাতত পৰিব পাৰে মোৰ কাপোৰত পৰিব পাৰে মোৰ ইউটেনচিলত পৰিব পাৰে মোৰ মোবাইলটোত থাকিব পাৰে বা মোৰ টেবুলখনত থাকিব পাৰে গতিকে সেইকাৰণে মই যে বাৰে বাৰে মানে মানুহজনক যে আপোনাক মই কৈছোঁ হাত ধুব কিয় লাগে যে এইটো মুখত যাব লাগিল এইটো এয়াৰবৰ্ন হৈ নাথাকে ইয়াক আকৌ কণ্টামিনেশ্যন ফ্ৰী যাব লাগিব গতিকে এই বস্তুটো বাধা দিবৰ কাৰণে আমি হাত ধোৱাটো 20 ছেকেণ্ডত চাবোন পানীৰে হাত ধোৱাটো যদি পৰা যায় এলকহল বেষ্ট মানে আমাৰ যিটো হেণ্ডৰাব বা আমাৰ যিটো চেনিটাইজাৰ আছে চেনিটাইজাৰ এক কীটনাশক কৰিব লাগে গতিকে আৰু আমি এতিয়া দেখিছোঁ আমাৰ ক্লিননেছটো অলপ বাঢ়িছে গতিকে আমি যদি নিজকে পাৰিপাৰ্শ্বিক হেৰিটো যদি ভালকৈ ৰাখিব পাৰোঁ আমি যদি সঘনাই হাত ধুই থাকিব পাৰোঁ আমি যদি চেনিটাইজাৰটো ইউজ কৰিব পাৰোঁ আৰু আমি যদি আমাৰ যিটো ৰেছপিৰেটৰী এটিকেট এতিয়া আপোনালোকৰ কথা পাতিছোঁ 1 মিটাৰ দূৰত্ব বজাই ৰাখোঁ মোৰ ড্ৰপলেটটো আপোনাৰ তাত নাযায় আপোনাৰ ড্ৰপলেটটো মোৰ তাত নাযায় গতিকে আমাৰ পৰা আপোনাৰ দুজনৰ পৰা বাচি থাকিব ঠিক সেইকাৰণে যে যিটো লকডাউনৰ যিটো ফিলচফি এইটোৱে হ'ল যে লকডাউনত এই মানুহজনৰ যদি সংক্ৰমণটো আছিলেও সি কাকো দিব নোৱাৰে গতিকে সেইকাৰণে যে আমি যে কৈছোঁ বাৰে বাৰে ঘৰত থাকক আমি এতিয়াও ক'ব পাৰোঁ যে আপুনি ওলাই আহক অলপ ফুৰক কমিউনিটি থাকক আৰু সেইকাৰণে মই আকৌ আপোনাৰ চেনেলৰ জগতে মই এটা অনুৰোধ জনাব বিচাৰিছোঁ বিশেষকৈ গুৱাহাটীত যিবিলাক ধৰক ফ্লেট আছে সেই ফ্লেটত ধৰক মানুহবিলাকে সন্ধিয়া ওলাব খোজ কাঢ়িব একেলগে কথা পাতিব সেইটো মই বিনম্ৰ অনুৰোধ জনাইছোঁ আমাৰ যিবিলাক ফ্লেটৰ যিবিলাক ছ'চাইটি আছে ছ'চাইটিয়ে যাতে তেওঁলোকৰ এটা তীক্ষ্ণ দৃষ্টি ৰাখে কাৰণ কি গোটেই লকডাউনৰ ফিলচফিটো হ'লতো এজনে এজনৰ পৰা আঁতৰি থকা হ'বই নালাগে গতিকে এই বস্তুটো আপোনালোকৰ চেনেলে বাৰে বাৰে প্ৰচাৰ কৰক যে ডিষ্টেঞ্চ বজাই ৰাখক 1 মিটাৰ ডিষ্টেঞ্চ বজাই ৰাখক হাত ধুওক নিজৰ পাৰিপাৰ্শ্বিকটো ঠিক কৰি ৰাখক মানে চাফ চিকুণ হৈ থাকক নিশ্চয় আমি কৰোণাৰ বিৰুদ্ধে যিটো যুঁজ অব্যাহত ৰাখিছোঁ যদি মানুহ সজাগ হয় সচেতন হয় আমি বাচিব খালি এটা সৰু কথা আপোনাৰ যিটো কথা ওলাইছে যে গৰমৰ দিন অহাৰ লগে লগে এই ভাইৰাছটো অলপ কমি যায় কিবা এনেকুৱা কথা আছে বৰ্তমান যিখিনি আমাৰ যিটো লিটাৰেচাৰ আহি আছে এইবিলাক সদায় চেঞ্জ হৈ আহি আছে এইকাৰণে যে কৰোণা ভাইৰাছটো এইটো নভেল কৰোণা ভাইৰাছ এইটো নতুন ই জন্তুৰ পৰা কেনেকৈ আহিল কি আহিল এইবিলাক ৰিচাৰ্চ চলি আছে তাৰপিছত ইয়াৰ যিটো উপসৰ্গ এইটো এতিয়ালৈকে টেক্সট বুকত নাই আমি যেনেকৈ ধৰক আপুনি যদি কয় টিবিৰ বিষয়ে আপুনি যিকোনো টেক্সট বুকখন পঢ়িলে গম পাব টিবি ইমান দিনৰ মূৰত হয় ইয়াৰ একো নাই আমি ভাবিছোঁহে যে গোটেই কেছ চিৰিজ যিখিনি আমি এতিয়া মই দেখি আছোঁ আপোনাৰ টিভিত স্ক্ৰীণত যে 6 লাখ হৈ গ'ল 6,18,000 হ'ল এই 6,18,000ৰ কেছ ডিটেইলছটো নাই চাইনা যিখিনি দিছিল বা এতিয়া বৰ্তমান যিবিলাক হৈ আছে সেইখিনি কেছ ডিটেইল আহোঁতে কেইদিনমান সময় লাগিব তাৰ ওপৰত ভৰসা কৰিহে আমি কোৱা হৈছে যে এইটো 2ৰ পৰা 14 দিন কালি যদি এইটো কয় যে 2ৰ পৰা 14 দিন নহয় যে এই কেৰিয়াৰ ষ্টেজত থাকিয়ে যাব সেইটো হয়তো কালি আহিব পাৰে যদি কেৰিয়াৰ ষ্টেজত থাকে গতিকে আমাৰ আকৌ এটা ভয়াৱহ কথা মানে এইটো এতিয়াও প্ৰমাণ হোৱা নাই যে উষ্ণতা বঢ়াৰ লগে লগে এইটো এনেকুৱা কোৱা হৈছে যে 2 ঘণ্টা এই এনভাইৰমেণ্টত থকাৰ পিছত যদি ৰ'দ পৰে বা এৰিয়া মৰি যাব কিন্তু আকৌ যদি মেটেলত থাকে আকৌ বেছি দিন সময় থাকিব সাইণ্টিফিক প্ৰুফ হোৱা নাই নেকি আপোনাৰ বস্তুটো নাই এইটোতো কোনো টেক্সট বুকত এতিয়ালৈকে ওলাব পৰা নাই ঠিক আছে যি নহওক আমি আচলতে আজি দুইজন বিষয়া বা অনুৰাগ গোয়েল আৰু ডাক্তৰ অচ্যুতেন্দ্ৰ বৈশ্য তেওঁলোকৰ পৰা ভালেখিনি কথা গম পালোঁ এই বিষয়ত আৰু আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ প্ৰাগনিউজৰ সমূহ দৰ্শক হৈ ৰাজ্যখনত যিসকল স্বাস্থ্যকৰ্মী ডাক্তৰ নাৰ্ছ ৱাৰ্ড বয় যিসকল NSMৰ সকলো কৰ্মীলৈ স্বাস্থ্যকৰ্মী যিসকল আছে সকলোৱে আমাৰ ফালৰ পৰা তেওঁলোকক চেলুট জনাইছোঁ যে আপোনালোকে এখন যুদ্ধৰ কাৰণে সষ্টম হৈ আছে আৰু আমি তেওঁলোকৰ আশা আমাৰ সকলোৰে আশা যে ৰাইজেও অন্ততঃ এই যিটো কথা কোৱা হৈছে লকডাউনৰ জৰিয়তে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আপুনি নিজক বচাওক ৰাজ্যখনক বচাওক দেশখনক বচাওক এই কামনাৰে পুনৰবাৰ অনুৰাগ গোয়েল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ অচ্যুত বৈশ্যক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ ইয়াতে সামৰণি মাৰিছোঁ